ঘৰ বনাবলৈ সুবিধাৰ কাৰণে ওচৰত থাকিলে হ'লে অকণমান সুবিধা হয় এনেকৈ ঘৰ বিচাৰোঁতে মানে এইটো কৈ ভাল লাগে এটা প্ৰাউড মুমেণ্ট এটা বা ফিলিংছ এটা ভূপেন্দাহঁতৰ ঘৰতে ভূপেন হাজৰিকাৰ ঘৰতে আমি ভাড়াত আছিলোঁ প্ৰায় 2 বছৰমান আৰু এই 77 এনেকুৱা সময়ত সেইখিনি সময়তে জয়ন্ত হাজৰিকা ঢুকাইছিলে আৰু আমি সেই জয়ন্ত হাজৰিকা ঢুকাওঁতেও আমি সেইখন চোতালতে আছোঁ বা সেইখন ঘৰতে আছোঁ আমি সৰু তেতিয়া কিন্তু এই জয়ন্ত হাজৰিকা ঢুকোৱাটো মানে নিজে দেখিছোঁ ভালকৈ কিটো পৰিৱেশ হৈছিলে ভূপেন হাজৰিকাৰ যিটো ভূপেন হাজৰিকা হ'ল আজি হয়নে তেওঁতো টেলেণ্টৰ কথা কোৱা নাই মই তেওঁতো প্ৰতিভাৰ সাংঘাতিক কিন্তু তেওঁ মানে ভূপেন হাজৰিকা হ'বৰ কাৰণে যিখিনি কৰিব লাগে সহায় বা ছাপৰ্ট সেইখিনি আটাইতকৈ তেওঁ কৰিছিল তেওঁৰ ছেকেণ্ডজন ভাই অমৰ হাজৰিকা ৰীমা দাস তেওঁতো একদম একেবাৰে ল' বাজেটত চিনেমাখন কৰি নিজে কেমেৰা নিজে এডিটিং চব কৰি তেনেকৈ কৰি গোটেই পৃথিৱীত নাম কৰি পেলালে এইটো সেই যদি আগৰ ৰিলৰ সময়ত হ'লে ৰীমাই নোৱাৰিলে হয়। নমস্কাৰ, ৱেলকাম টু আউটলুক উইথ অভিলাষ। আজি আমাৰ মাজত আছে এজন বহুত বিশেষ অভিনেতা, মই বহুত ভাল পোৱা এজন মানুহ আৰু যোৱা 40 বছৰ ধৰি আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰি থকা এজন এক্টৰ মিণ্টু বৰুৱা দা। মিণ্টু দা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ পডকাষ্টত আৰু আপুনি আজি সময় ওলাই পেলাই অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। খুব ভাল লাগিলে আহি, ভাল লাগিছে আৰু বহুত কিছু কথা আপোনাৰ লগত আজি মই ডিছকাছ কৰিম বুলি ভাবিছোঁ। যিহেতু আপুনি বহুত বেছি মানুহজন ভকেলো নহয় আৰু তেনেকৈ ছ'চিয়েলি আপুনি নাহেও ইমানকৈ, গতিকে এইটো এটা ভাল, মই ভাবোঁ মোৰ কাৰণে ভাল এটা অপৰচুনিটি আপোনাৰ লগত সেইখিনি কথা পাতিবৰ কাৰণে। ষ্টাৰ্টিঙত মই অকণমান আপোনাৰ বিষয়ে, আপোনাৰ বেকগ্ৰাউণ্ডৰ বিষয়ে জানিব বিচাৰিম, কাৰণ আমি কোনোৱে নাজানো আপোনাৰ অৰিজিন ক'ৰ হয় আৰু আপোনাৰ ক'ত জন্ম, আপুনি গুৱাহাটী কেতিয়া আহিলে, কেনেকৈ আহিলে আৰু কেনেকৈ ধৰি লওক এক্টিং আৰম্ভ কৰিলে, গতিকে তাৰ বিষয়ে অকণমান আমাক ক'ব নেকি একদম ষ্টাৰ্টিঙত? ঠিক আছে, ধন্যবাদ জনাইছোঁ এই সুযোগখিনি দিয়াৰ কাৰণে মোৰ বেকগ্ৰাউণ্ডটো অকণমান ক'বলৈ, কাৰণ সেইখিনি হয়তো বহুতে নাজানে। গুৱাহাটীতে যিহেতু সৰুৰ পৰাই আছোঁ, গুৱাহাটীয়াই আৰু গতিকে মানুহে গুৱাহাটী বুলিয়ে জানে, কিন্তু আমাৰ এনেই দেউতাহঁতৰ অৰিজিনেল ঘৰ জাগীৰোডৰ ওচৰত, জাগী ভকত গাঁও বুলি কয়। কিন্তু আমাৰ জন্ম তাত নহয় বাৰু, দেউতাই চাকৰি কৰিছিল শ্বিলঙত নিজৰ ঘৰ আছিল আৰু শ্বিলঙতে মোৰ জন্ম। আমি 4জন ভাই ককাই, মানে বাইদেউ এজনী, আমাৰ গোটেইবোৰৰ শ্বিলঙতে জন্ম। গতিকে শ্বিলঙতে জন্মহে হৈছিল অৱশ্যে। শ্বিলঙৰ জাষ্ট সৰুকালটো পাওঁতেই ৰাজধানী গুৱাহাটীলৈ সলনি হ'ল আৰু আমি একেবাৰে সৰুতে স্কুল জাষ্ট নাম লগাইছিলোঁহে, জাষ্ট তেনেকুৱাতে গুচি আহিলোঁ। গুচি আহি দেউতাৰ চাকৰি সূত্ৰে গুৱাহাটীৰ তেতিয়া ভাড়াঘৰত, গুৱাহাটীৰ বিভিন্ন ঠাইত, শিলপুখুৰী অঞ্চলতে, বিশেষ শিলপুখুৰী, চানমাৰী এইখিনি অঞ্চলতে থাকিলোঁ। বিভিন্ন ঠাইত ঘৰ বদলাই গৈ থৈ আমাৰ মাটি ল'লে দেউতাই নিজৰপাৰ, যিটো বিখ্যাত ভূপেন হাজৰিকাৰ জেগা বুলি ক'লে, নিজৰপাৰ বুলি ক'লে জানে সকলোৱে। ভূপেন হাজৰিকাৰ ঘৰৰ অকণমান ওচৰতে আৰু আমাৰ মাটি ল'লে দেউতাই। মাটিটুকুৰ ল'লে, লৈ পেলাই তাত ঘৰ বনাবলৈ ল'লে। তেতিয়া ঘৰ বনাবলৈ সুবিধাৰ কাৰণে ওচৰত থাকিলে হ'লে অকণমান সুবিধা হয় এনেকৈ ঘৰ বিচাৰোঁতে মানে এইটো কৈ ভাল লাগে এটা প্ৰাউড মুমেণ্ট এটা বা ফিলিংছ এটা ভূপেন্দাহঁতৰ ঘৰতে, ভূপেন হাজৰিকাৰ ঘৰতে আমি ভাড়াত আছিলোঁ প্ৰায় 2 বছৰমান আৰু এই 77 এনেকুৱা সময়ত সেইখিনি সময়তে জয়ন্ত হাজৰিকা ঢুকাইছিলে আৰু আমি সেই জয়ন্ত হাজৰিকা ঢুকাওঁতেও আমি সেইখন চোতালতে আছোঁ বা সেইখন ঘৰতে আছোঁ আমি সৰু তেতিয়া কিন্তু এই জয়ন্ত হাজৰিকা ঢুকোৱাটো মানে নিজে দেখিছোঁ ভালকৈ কিটো পৰিৱেশ হৈছিলে আৰু এতিয়া জুবিন গাৰ্গ বা ভূপেন হাজৰিকা বা পিছত যিখিনি মানুহ ঢুকালে, এতিয়া মানে যিখিনি মানে আমাৰ শিল্পী নোহোৱা হ'ল, তেওঁলোকে এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ, এতিয়াতো আৰু গোটেই অকণমান কিবা এটা হ'লেই চবতে ওলাই যায়। এতিয়াতো ছ'চিয়েল মিডিয়া একোৱেই নাই, টিভিয়ে নাই তেতিয়া। গতিকে তেতিয়া জয়ন্ত হাজৰিকা ঢুকাওঁতে যিটো মানে জনসমুদ্ৰ হৈছিলে, মানে গোটেই অসম শোকত মানে একদম হেৰি হৈ গৈছিল, একদম অৱস্থা বেয়া হৈ গৈছিলে। অকল ৰেডিঅ'ত তেতিয়া কমেণ্ট্ৰি কৰে, সেই ৰেডিঅ'ৰ কমেণ্ট্ৰিৰ পৰাই মানে গোটেই অসমখন মানে শোকত ডুব গৈছিলে। সেইটো মানে এটা তেওঁক যে কিমান ভাল পাইছিলে মানুহে, আচৰিত লাগে। মোৰ মানে এনেও জয়ন্ত হাজৰিকা মোৰ অতি প্ৰিয় শিল্পী, আটাইতকৈ প্ৰিয় শিল্পী। তেওঁ সেই তেতিয়া 34 ইয়াৰ্ছত 34 বছৰ বয়সতে ঢুকাই গ'ল। কিন্তু এতিয়া ভাবি চোৱাচোন, এতিয়াও তেওঁৰ গান গোটেই হওক, গোটেই আড্ডা এটা হওক, কিবা এটা হওক, তেওঁৰ গান চবেই গায়, সুৰাত মগন হওক বা মই হওক, কিবা হওক, জয়ন্ত হাজৰিকাৰ গান এতিয়াও এভাৰগ্ৰীণ, চবেই ভাল পায়। কিন্তু তেওঁ 34 বছৰ বয়সত মাত্ৰ জীয়াই আছিল। সেইখিনি সময়তে কেনেকুৱা কাম কৰি থৈ গ'ল,
আজিও মানে তেওঁ মানে পাহৰিব পৰা নাই বা একদম এটা চবৰে অন্তৰত সোমাই আছে। সেইটো এটা কথা। এতিয়া সেই ভূপেন্দ্ৰহঁতৰ ঘৰত ভাড়া থাকিলোঁ কিছুদিন। তাৰপিছত আমাৰ নিজৰ ঘৰ হ'ল, ঘৰলৈ দিলোঁ। কিন্তু তেওঁলোকৰ ঘৰৰ লগত সম্পৰ্কটো আমাৰ ককাই ভাইৰ সম্পৰ্ক। আমি ধৰক এতিয়া সিহঁতৰ ঘৰৰ মানুহে আমি ঘৰত মাতা নামেৰে মাতোঁ, মানে কন্দা বুলি মাতোঁ, সমৰ হাজৰিকা, জয়ন্ত হাজৰিকা ৰাণাদা বুলি কৈছিলোঁ, বা গোটেইখিনি আৰু সিহঁতৰ ফেমিলি যিখিনি, ময়ূখ হাজৰিকা ৰাজা বুলি মাতোঁ, আৰু যেন ভতিজা তত তই এনেকুৱা আৰু মানে এখন ঘৰ আৰু আমি আমাৰ ঘৰত কিবা এটা মাছ মাংস বনালে সিহঁতক দিয়া, সিহঁতৰ বনালে আমাক দিয়া, এনেকুৱা ধৰণৰ ৰিলেশ্যন। সেই ৰিলেশ্যনটো এতিয়ালৈকে আছে। কিন্তু মানুহখিনি প্ৰায় নোহোৱা হ'ল, প্ৰায়খিনি ঢুকালে, তেওঁলোকৰ ছিনিয়ৰখিনি, সমৰ হাজৰিকাও ঢুকালে ৰিচেণ্টলি, কন্দা। গতিকে সেই সেনেকৈ তাৰপিছত আমি ওচৰতে নিজৰ ঘৰ হ'ল, ঘৰলৈ গ'লোঁ। তাৰপিছত ঠিক তেতিয়া আমি স্কুল শেষ কৰি কলেজ আৰম্ভ কৰা। মই আকৌ সৰুৰ পৰা হেৰিত বেছি নাছিলোঁ, মানে এক্টিং বা অভিনয় কৰিম বুলি ভবাও নাছিলোঁ, নাছিলোঁ এইবিলাক। মোৰ বেছি ইণ্টাৰেষ্ট আছিল অলপ মিউজিকত বেছি। লেডাৰ বজাই ভাল পাইছিলোঁ তাৰমানে। আগত তেতিয়াৰ কংগু, ঢোলকি এইবিলাক চলিছিল ন তেতিয়াৰ দিনত, সেইবিলাক অলপ বজাইছিলোঁ। ষ্টেজত শ্ব' কৰিছিলোঁ এসময়ত আৰ্টিষ্টৰ লগত বিভিন্ন জেগাত। তেনেকৈ মই দেখিছোঁ আপোনাক এদিন, আপুনি আহি পেলাই আমাৰ লগতো এদিন ষ্ট্ৰীট জামত এদিন গান গাইছিলে। গান বুলি নাই, গানটো বাৰু এনেই অকণমান ভাল পাওঁ, কিন্তু সেইটো বেলেগ। কিন্তু বজাই, লেডাৰ বজাই খুব ভাল পাইছিলোঁ সৰুতে। ক'ৰবাত বজাইছিলোঁ কাৰোবাৰ লগত। তেতিয়া ভৱেন শইকীয়া বুলি খুব বিখ্যাত গ্ৰুপ আছিলে, ভৱেন শইকীয়া, অৱনী পাঠক, ভৱেন অৱনী বুলি, তেওঁলোকৰ লগত শ্ব' কৰিছিলোঁ। তাত আমাৰ লগতে বহুত ভাল ভাল মিউজিচিয়ান আছিলে, জয়ন্ত পাঠক, তাৰপিছত আমাৰ মনোজ্যোৎস্না মহন্তৰ হাজবেণ্ড হৃদয়, এনেকৈ বহুত ভাল ভাল শিল্পীয়ে বজাইছিল। মই ইমান এক্সপাৰ্ট নাছিলোঁ খুব এটা, কিন্তু লেডাৰটোত অকণমান হেৰি আছিলে। তাৰপিছত তেনেকৈ থাকিলোঁ। থাকি পেলাই আমাৰ বাহাৰুল ইছলামহঁত আমি প্ৰায় লগৰে, ক্লাছ ছিনিয়ৰ আমাতকৈ। সিহঁতে তেতিয়া নাটক চাটক কৰে। সি পূৰা সৰুৰ পৰাই মানে নাটকৰ, সি আৰু তাৰ দুজনমান বন্ধু, এনেকৈ সিহঁতৰ এটা গ্ৰুপ আছিলে। তেতিয়া বাহাৰুলত এনাৰ্জি যোৱা নাই আৰু, জাষ্ট কলেজত পঢ়ি থকা ল'ৰা। তেতিয়া বাহাৰুলত নাটক কৰে, আমি লগত থাকোঁ, পিছফালৰ পৰা হেল্প কৰোঁ ইটো সিটো। তেনেকৈ থাকোঁতে তেতিয়া 85ত এখন নাটক, মামণি ৰয়ছম গোস্বামীৰ মামৰে ধৰা তৰোৱাল, এখন নাট্যৰূপ দিছিলে দুলাল ৰয় ডাঙৰীয়াই, ছাৰে। আমি দুলাল দা বুলি কওঁ। তাৰপিছত সেই দুলাল ৰয়ে ডাইৰেকশ্যন কৰিছিলে আৰু বাহাৰুলতে মানে প্ৰডিউচ কৰিছিল আৰু ক্লাবৰ পৰা কৰি পেলাই। সূৰ্য ক্লাবত নেকি? নাই, সূৰ্য তেতিয়া হোৱা নাই, সেইখিনিতে সূৰ্য ষ্টাৰ্ট হয়। আৰু এইবিলাক বহুত কাহিনী কৈ থাকিলে বহুত দীঘলীয়া হ'ব, অলপ কৈ দিছোঁ বাৰু যিখিনি পাৰোঁ। এইখিনি নাজানাখিনিয়ে ভাল পাব, সূৰ্যৰ ইতিহাস বা গুৱাহাটী নাটকৰ বা, কিন্তু নাটকৰ ক্ষেত্ৰতো দুলাল ৰয়ক মানিবই লাগিব। অসমৰ নাট্য জগতত তেওঁৰ অৱদান, তেওঁই গোটেইখিনি শিল্পীকে বনাই থৈ গৈছে বুলি ক'ব পাৰি। এটা চাম তেওঁ প্ৰাঞ্জল শইকীয়াহঁতৰ পৰা, তপন দাসহঁতৰ পৰা, চেতনা দাস, এই গোটেইখিনি তেওঁ উলিয়াই অনাৰ নিচিনা আছিল। তাৰপিছত সেই কালচাৰেল, এই মামৰে ধৰা তৰোৱালখন কৰোঁতে তেতিয়া আমি লগত থাকোঁ, আৰু আমি আড্ডা টাইপ আৰু লগত থাকোঁ, হেল্প চেল্প কৰি দিওঁ। সৰু আমি তেতিয়া কলেজীয়া ল'ৰা, ফূৰ্তিত থাকোঁ। তেতিয়া এনেই মানে ছাইডত ওলাব লাগে যে, ক্ৰাউড লাগে, এখন গাঁৱৰ মানুহ 10জন মানুহ লাগে। তেতিয়া আমি গ্ৰুপটো আৰু আমিয়ে কৰিম আৰু এনেকুৱা টাইপ স্পট বয় নহয়, এক্টিঙত ধৰা ক্ৰাউড ওলাব লাগে, গাঁৱৰ ধৰা ভিলেজাৰ্ছ বা এনেকুৱা ৰাইজ, কিবা প্ৰচেছন, কিবা এইবিলাকত যে লাগে, তেনেকুৱা ধৰণৰ থাকিলে সৰু সুৰা, তাত মানে আমি ওলাওঁ আৰু। আমি কেইজনমান বন্ধু, এই জোৱান দত্ত, কৌশিক নাথ, মই, আমি এনেকৈ আছিলোঁ, আমাৰ চম্পকাতি বৰুৱা, এনেকৈ আমি নাটকখনত লাহেকৈ সোমালোঁ। তেতিয়াই মানে আমাৰ এইটো ক্ষেত্ৰত মানে মোৰ আৰু বিশেষকৈ এই দুলাল ৰয় ছাৰক, দুলাল দাক পালোঁ ভালকৈ। তাৰ লগতে তেতিয়াৰ সময়ৰ চেতনা দাস, বীণা বাৰতী, তপন দাস, সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰৱৰ্তী, জয়ন্ত দাস, আমাৰ ভাড়াঘৰৰ যিটো বিখ্যাত জয়ন্ত দাস, এনেকৈ গোটেই মানুহখিনি তাত জড়িত আছিলে। তেনেকৈ মানে সেইখিনি মানুহৰ লগত এটা সম্পৰ্ক হৈ গ'ল। এই নিচাটো লাহে লাহে লাগিলে, ভাল লগা হ'ল। তাৰপিছতে এই সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰৱৰ্তী, নয়ন প্ৰসাদ, তপন দাস, তেওঁলোকে সেনেকুৱা সময়ত 85 মানতে এই সূৰ্য বুলি ক্লাবটোৰ জন্ম দিলে। আৰু তেনেকৈ সেইটো যেতিয়া আমাৰ লগত সম্পৰ্কটো ভাল হৈ গ'ল, তেতিয়া আমিও লাহেকৈ সূৰ্যলৈ আহি গ'লোঁ। আমি সূৰ্যৰ আৰম্ভণিৰ, মোটামুটি আৰম্ভণিয়ে প্ৰথম কুকুৰ নিচিনা মানুহ বুলি নাটকখন কৰিছিল, সেইখনত আমি ইনভল্ভ নাই, প্ৰথমখন 85ত কৰিছিলে। তাৰপিছতে 86ত নেকি মহাৰাজা বুলি এখন নাটক কৰিলে, তেতিয়া তপন দাস মেইন ৰোল কৰিছিলে। তেতিয়া বাহাৰুল, সিহঁতে তেতিয়াও, কিন্তু আমি এই সৰু সৰু ওলাই এনেই অকণমান ছাইডত ওলাব লাগে, এনেকৈ ওলাওঁ আৰু। তাৰপিছতে সূৰ্যত যে আৰম্ভ হ'ল, আৰু সূৰ্যত নাটক বহুত কৰিলোঁ, আৰু নয়ন প্ৰসাদৰ বিশেষকৈ পৰিচালনাত বহুত ভাল ভাল নাটক কৰিলোঁ। হোলী বুলি এখন নাটক বহুত আমাৰ ৰেকৰ্ড আছে, মানে 87 মানত কৰিলোঁ নেকি,
হোলীখন সেইখন একচুৱেলি সেই আমিৰ খানে চিনেমা এখন কৰিছিল ফিল্ম ইনষ্টিটিউট FTIৰ পৰা, সেইখন আমিৰ খানে এক্টিং কৰিছিল, প্ৰথম এক্টিং নেকি আমিৰ খানৰ এনেকুৱা আৰু সেইখন বহুত বিখ্যাত নাটক এখনৰ পৰা কৰা হোলী বুলি চিনেমাও কৰিছিলে। সেইখনত আমি চবেই কৰিছিলোঁ। সেইখন কুমাৰ ভাস্কৰ নাট্যমন্দিৰৰ নতুন ষ্টাইলত, মানে প্ৰথম ইণ্টিমেট থিয়েটাৰ, ষ্টেজত নকৰি ষ্টেজৰ তলত কৰিছিলোঁ। বহুত আৰ্টিষ্ট, হোষ্টেল এটাৰ কাহিনী, এই গোটেই কলেজ এখনৰ কাহিনী, খুব ভাল আছিলে। সেইখন আমাৰ নন ষ্টপ 15 দিন হৈছিলে, আৰু 15 দিনে হাউচফুল, টিকেট নাপায়। আৰু নেক্সট বছৰ, তাৰ পিছৰ বছৰ আৰু 7 দিন, তাৰমানে আৰু অসমৰ বিভিন্ন ঠাইত কৰা। সেইখন মানে সেনেকৈ দীঘলীয়াকৈ নাটক কৰা এতিয়ালৈকে চাগে সেইটো ৰেকৰ্ড চাগে কোনো ভাঙিব পৰা নাই। 15 দিন হৈছিলে। মোৰো এটা ভাল চৰিত্ৰ আছিল, আৰু ব্ৰজেন বৰুৱা যে আমাৰ বিখ্যাত, তেখেতৰ ছোৱালী ভনী মনানী, তাই মোৰ এগেইনষ্টত কৰিছিল। গোটেই বহুত আৰ্টিষ্ট আছিলে, হিৰণ্য ডেকাৰ পৰা আৰম্ভ কৰি বিদ্যুৎ চক্ৰৱৰ্তীৰ পৰা, তপন দাসৰ পৰা বহুত আৰ্টিষ্ট আছিলে। সেনেকৈ নাটকৰ লগত আৰু অলপমান সোমাই গ'লোঁ আৰু। ঠিক তেনেকুৱা সময়তে এদিন ভূপেন হাজৰিকাৰ চান্স পাই পেলাই কৈ দিছোঁ যে অকণমান কথা, এইজন মানুহৰ কথা তোমালোকেও নাজানা, বহুতেও নাজানে। ভূপেন হাজৰিকাৰ যিটো ভূপেন হাজৰিকা হ'ল আজি, হয়নে, তেওঁতো টেলেণ্টৰ কথা কোৱা নাই মই, তেওঁতো প্ৰতিভাৰ সাংঘাতিক, কিন্তু তেওঁ মানে এই ভূপেন হাজৰিকা হ'বৰ কাৰণে যিখিনি কৰিব লাগে সহায় বা ছাপৰ্ট, সেইখিনি আটাইতকৈ তেওঁক কৰিছিল তেওঁৰ ছেকেণ্ডজন ভায়েক অমৰ হাজৰিকা। সেইটো মানুহে তেওঁৰ নাম শুনাই নাই বহুতে। অমৰ দাই নিজৰ ভূপেন হাজৰিকাৰ নেক্সট ভায়েকে তেওঁ আছিল, আৰু দুইজনে সৰুৰ পৰা একেলগে সমনীয়া, তাৰমানে বন্ধু, খুব ক্ল'জ ফ্ৰেণ্ড, মানে একদম যে একদম হেৰি আৰু বুন্দিয়া ভুজিয়া বুলি কয় যে, একদম মানে তেওঁ এনি টাইম দুইজনে সৰুৰ পৰা একেলগে গান গাইছে, একেলগে ফাংচন কৰিছে, চব একেলগে আৰু অমৰ দাই কিন্তু নিজৰ লাইফটো গোটেই ছেক্ৰিফাইচ কৰিলে ভূপেন দাৰ কাৰণে, মানে ভূপেন দাক বনাবলৈ। ভূপেন দাক মানে আমি শুনামতে বিদেশত যেতিয়া পঢ়িছিল, তেওঁ মানে অমৰ দাই টেক্সি চলাই মানে সেই পইচা দি ভূপেন দালৈ পঠায়। ভূপেন দাক তেনেকৈ মানে ভূপেন দাৰ মানে জীৱনত চাগে চবতকৈ বেছি অৰিহণা তেওঁৰে আছে, সেইটো বহুতে নাজানে। এইটো কথা আমাক এই কমল কটকী ছাৰ আহিছিলে, তেওঁ কৈছিলে চাগে। বহুতে ক'বলৈ টান পায় বা কিছুমানে নকয়, কিছুমানে নাজানে, কিছুমান কমল কটকীহঁতে কিছু কিছু জানিব। তেতিয়া অমৰ দা হ'ল ভূপেন দাৰ ছেক্ৰেটেৰী, চব আৰু পিছফালে পিছফালে বহীখন লৈ গান লুটিয়াই লুটিয়াই দিব লাগে অমৰ দাই, টেক্সি মেনেজাৰ চব অমৰ দাই চাই আৰু বন্ধুটো। আৰু যিটো মই জানো আৰু তেওঁৰে ল'ৰা, মই যে অলপ আগতে কৈছিল তথ্য বুলি, যেতিয়া ভূপেন দা হেৰিত এই মুম্বাইত যেতিয়া মানে লাষ্ট উশাহ মানে যাওঁ অৱস্থা, আৰু সেইখিনি সময়ত বেলেগ বোলে কাৰো নাম লোৱা নাই, অকল অমৰ দাৰ নাম লৈছে। অমৰ দাৰ মানে ঘৰত মাতাৰ নামটো বুলবুলীয়া বুলি মাতে মৰমতে, খালি বোলে বুলবুলীয়া তেওঁকে বিচাৰি আছে। আৰু কোনোবা এগৰাকী মাহী আছিলে, খুব তেওঁৰ প্ৰিয় আছিল চাগে, তেওঁৰ মাহীয়ে, সেই মাহীয়েকো বিচাৰিছে, আৰু এই অমৰ দাক বিচাৰিছে মানে সেই সময়ত। মই আৰু কয় বোলে মোক নিজৰ ওপৰলৈ লৈ ব'ল, সেইটো কৈ আছিল, কিন্তু সেই তেওঁকে বিচাৰি আছিল। তেনেকুৱা সময়তে বাৰু এইবিলাক অলপ ক'লোঁ আৰু এই তেনেকুৱা সময়তে ভূপেন দাৰ ভায়েক অমৰ দাই, সিহঁতৰ ভূপেন দাহঁতৰ কথা কোৱাৰ ষ্টাইল আছে নহয়, চবে এটা ষ্টাইলত সুৰত কথা কয়, ধুনীয়া লাগে। তেওঁলোকে গোটেই ফেমিলিৰে এটা ষ্টাইল আছে কথা কোৱাৰ। তেওঁলোকে মানে মানুহক হেৰি এনেকৈ নাম কাঢ়ি ফটকৈ নামাতে সাধাৰণতে, আৰু ভূপেন দাইতো খুব নাম পাহৰে, এইটো আগতে বিখ্যাত। আৰু ভূপেন দাৰ নাম কাৰ নাম কাক কয় ঠিক নাই, বেছিভাগে বাপু বুলি মাতে, সেইটো ষ্টাইল মানে তেওঁলোকৰ। আচ্ছা, আৰু বাপু এনেকৈ মাতিব। আৰু তেতিয়া অমৰ দাহঁতে বাপু মাতে দেই, বাপু শুনাচোন কি হ'ল অমৰ দা, তোমাক ভূপেন দাই এবাৰ লগ কৰিব বিচাৰিছে। আচ্ছা, ভূপেন দাই চাগে কিবা বেলেগ কথা সুধিব। তেতিয়া গ'লোঁ আৰু তেতিয়া ভূপেন দাই, বাপু তুমি বোলে কিবা এক্টিং চেক্টিং কৰা বোলে আজিকালি? বোলো নাই, অকণমান সেই তেতিয়া প্ৰথম জাষ্ট সোমাইছোঁহে আৰু, নাই নাটক এখন এনেই অকণমান কৰিছোঁ আৰু, মই চিনেমাখন কৰিম, তুমি এক্টিং কৰিব লাগিব। তেওঁ চখাই গৈছে আৰু তেতিয়া, বা ছাৰপ্ৰাইজ আৰু মই কি পাত্তাই পোৱা নাই মানে, কি তাতে ভূপেন দা বহুত ছিনিয়ৰ বয়সত, আমি বহুত ৰেচপেক্ট কৰোঁ, আমি ওচৰতে নাযাওঁ, ভয় কৰোঁ। তেতিয়া ভূপেন দাই চিনেমাত কৰিব লাগিব বুলি ক'লে, ভাল লাগিছে আৰু। তেতিয়া অৱশ্যে নাজানো দেই, সঁচা কথা কৈছোঁ, এক্টিং কি বা চিনেমা কি, মানে কেনেকৈ এক্টিং, কেমেৰা, এইবিলাক ইমান একোৱে নাজানো। চখতে মানে চখত নহয়, ফূৰ্তিতে আৰু ভূপেন দাই কৈছে আৰু নাটো ক'ব নোৱাৰি। আৰু সেই প্ৰথম ভূপেন দাৰ জৰিয়তে কেমেৰাত সন্মুখত প্ৰথম অভিনয় কৰিলোঁ। স্বীকাৰোক্তি বুলি এখন এই ফিল্ম ডিভিজনৰ কাৰণে কৰিছিলে, সেইখনত নিপন গোস্বামী আছিলে, আৰু নিপন গোস্বামীৰ ল'ৰাৰ চৰিত্ৰত মই অভিনয় কৰিছিলোঁ। খুব মেজৰ চৰিত্ৰ নহয়, তথাপি ইম্পৰ্টেণ্ট কেৰেক্টাৰ। তেওঁ মানে এই চিৰাজখন কৰাৰ আগে আগে কৰিছিল, মানে তেওঁ দুজনী ঘৈণীয়েকৰ নিচিনা, আৰু এজনী হিন্দু এজনী মুছলিম, এনেকুৱা ধৰণৰ কমিউনেল হাৰমনি এইবিলাক লৈ আছিল চাগে, এনেকুৱা ছাবজেক্ট। এই মই মুছলিমজনীৰ ল'ৰা আৰু হিন্দুজনৰ ফালৰ পৰা ৰূপক
বৰুৱা তেওঁ চিৰাজখনত মেইন ৰোলটো কৰিছিলে, ৰূপক দা আছিলে সেইটো কেৰেক্টাৰ, আৰু মই ইফালৰ পৰা এনেকুৱা কিবা আছিলে আৰু। গতিকে উত্তৰ গুৱাহাটীত শ্বুটিং হৈছিলে, হয়তো আমি 5-6 দিনমান শ্বুটিং কৰিছিলোঁ আৰু সেইটোৱে মানে চিনেমাৰ ষ্টাৰ্টিং। আৰু নাটকৰ ক্ষেত্ৰত দুলাল ৰয় বাহিৰত, আৰু চিনেমাৰ ক্ষেত্ৰত ভূপেন দাৰ পৰা প্ৰথম চিনেমা জগতত ভৰি দিয়াৰ সুযোগ পালোঁ। বঢ়িয়া, এনেকুৱা সুযোগ কিমানে পায় ন? সেইটো সেইকাৰণে লাকি বুলি ভাবোঁ আৰু যে ভূপেন দাৰ আশীৰ্বাদ পালোঁ প্ৰথম অৱস্থাতে। মোৰ বহুত প্ৰিয় এজন লেখক আপোনাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ। সৰুকালত মানে বহুত পঢ়িছোঁ আৰু মই মানে বহুত ডাঙৰ ফেন, আৰু মই ভাবোঁ মোৰ যোনবোৰ মই নিজেও লিখোঁ তাত মানে তেওঁৰ বহুত ইনফ্লুৱেঞ্চ আছে। বহুতক ইনফ্লুৱেঞ্চ কৰি থৈ গ'ল তেওঁৰ যিমানখিনি ক্ৰিয়েশ্যন আছে সেইখিনিৰ যোগেদি। আপুনিও কাম কৰিছে তেওঁৰ লগত ভালেখিনি, তেওঁৰ লগত অকণমান কাম কৰা এক্সপিৰিয়েঞ্চখিনিৰ বিষয়ে আমাক কওকচোন। এক্সপিৰিয়েঞ্চ মানে সেই তেনেকুৱাই, তেতিয়া যিটো সূৰ্য ক'লোঁ যে আমি তেতিয়া বিদ্যুৎ চক্ৰৱৰ্তী, সঞ্জীৱ হাজৰিকা, তপন দাস, নয়ন প্ৰসাদ, এইবিলাক গোটেইখিনি আমি আৰু একেটা গ্ৰুপৰ নিচিনা হৈ গ'লোঁ। তেওঁলোক ছিনিয়ৰ, আমি অলপ সৰু। অজান বৰুৱা, বহুত ভাল ভাল মানুহ আছিলে আমাৰ সেই গ্ৰুপটোত, শান্তনা বৰদলৈ, বিভিন্নজনৰ। তেতিয়াই কিবা কাৰণত ছাৰৰ চিনেমাখনত কাষ্টিং লগা হ'ল, কিবা ওলালে চাগে, নয়নদাই ক'লে চাগে, মোক লৈ গ'ল, মাতা বুলি ক'লে নেকি। তেতিয়া ছাৰ তালৈ গ'লোঁ প্ৰথম, মই চিনেমাখন কৰিম। ছাৰৰ আকৌ ভৱেন ছাৰৰ এজন বেলেগ ধৰণৰ কেৰেক্টাৰ আছিল ন, তেওঁৰ কথা বাৰ্তা এটা বেলেগ ষ্টাইল, কথাৰ সুৰ এটা ষ্টাইল, আৰু খুব সাংঘাতিক সময়ৰ ক্ষেত্ৰতো তেওঁৰ মানে এনেকুৱা বিৰল আৰু পৃথিৱীতে চাগে, কিমান মিনিট ছেকেণ্ডৰ হিচাপ কৰি কাম কৰেতো তেওঁ, 1 ছেকেণ্ডো ৱেষ্ট নকৰে। তাৰমানে প্ৰত্যেকটো সময়ে তেওঁৰ কাৰণে খুব গুৰুত্বপূৰ্ণ, ৱেষ্ট নকৰে। গতিকে তেওঁতো তেতিয়াৰ সময়তে আপোনাৰ লণ্ডনত পঢ়ি আহিছিলে নহয়? লণ্ডনত পঢ়ি অহা, আৰু ফিজিক্সৰ এইবিলাকৰ ইমান, আৰু চবফালে নিজেও প্ৰফেচাৰ ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আছিলে, চবফালে এফালে গল্প, এফালে চিনেমা, নাটক, চবফালে বহুত কৰিছে, মানে সম্ভৱেই নহয়, অসম্ভৱ। আৰু ইমান কাম কৰে, 1 ছেকেণ্ড ৱেষ্ট নকৰে। এইবিলাক তেতিয়াই ভৱেন ছাৰক আকৌ চবেই ছাৰ বুলিয়ে মাতে, আমিও সেইকাৰণে ছাৰ বুলি মাতোঁ। চবেই তেওঁ এইটো এটা আছিলে, আৰু তেওঁ যিহেতু প্ৰফেচাৰো আছিল, গতিকে চবেই ছাৰ মাতে। ছাৰে এনেকৈ ক'লে চৰিত্ৰ এটা কৰিব লাগিব, সেইটোৱে জীৱনত মানে প্ৰথম এটা ভাল চৰিত্ৰ এটাত কৰাৰ সুযোগ পালোঁ। মানে অৰুণনাথ আছিলে মূল চৰিত্ৰটোত, আৰু জয়ন্ত দাস, মই আৰু মৌচুমী কাঠকটীয়া, আমি 3জন ল'ৰা ছোৱালী, আৰু মাক হ'ল বিদ্যা ৰাও, আৰু মাকৰে আৰু এটা চৰিত্ৰ আছে, তেওঁৰ মানে এসময়ৰ প্ৰেয়সী গাৰ্লফ্ৰেণ্ড আছিলে, সেইটো সপোনত ইলিউজনত আহে ভাৱত, সেইটো মৃদুলা বৰুৱা। এইকেইটা কেৰেক্টাৰ লৈ মেইন চিনেমাখন আছিলে। গতিকে সেই চিনেমাখনত সুযোগ পোৱাটো আৰু ছাৰৰ লগত কাম কৰিব পোৱাটো আৰু এটা মোৰ জীৱনৰ কাৰণে এটা খুব গৌৰৱৰ মুহূৰ্ত বা খুব ভাল লগা কথা। তাৰপিছতো ছাৰৰ বহুতকেইটা কামত কৰিলোঁ। তাৰপিছতে ছাৰে আৱৰ্তন বুলি যিখন ভ্ৰাম্যমাণ থিয়েটাৰৰ ওপৰত এখন চিনেমা কৰিছিল, তাত এটা সৰু চৰিত্ৰত কৰিছিলোঁ, মৃদুলা বৰুৱাৰ ভায়েকৰ চৰিত্ৰ। তাৰপিছত অৱৰোধ বুলি এখন টেলিফিল্ম কৰিছিল দূৰদৰ্শনৰ কাৰণে, সেইখনো খুব, তাতো এটা মেজৰ কেৰেক্টাৰ কৰিছিলোঁ, প্ৰাঞ্জল শইকীয়াহঁতো আছিলে। তাৰপিছতো তেওঁৰ কমিশ্যন প্ৰগ্ৰেম হৈ যায় আগতে দূৰদৰ্শনৰ চিৰিয়েলবিলাক, তেনেকুৱা আৰু 2খনমানত কৰিছিলোঁ। তেওঁ পাঠশালাত কেম্প কৰি সাধাৰণতে শ্বুটিংবিলাক কৰে। বাহন থিয়েটাৰ যেতিয়া বন্ধ হয়, ৰিহাৰ্চেলৰ পিছত হেৰি হয় নহয়, সেইখিনিতে তেওঁ সদায় তাত গৈ কৰে, সুবিধা হয় আৰু ঘৰবিলাক পায়, থাকিবলৈ সুবিধা, নিজৰ মতে বিভিন্ন ধৰণৰ ছেটিংছ থাকে, গতিকে তাততো কৰিলোঁ। আকৌ মানে আৰু এটা এইখিনিতে মানে ভাল লগা আৰু ইণ্টাৰেষ্টিং দুটা কথা কৈ ল'ম। এটা প্ৰথমটো হ'ল, আমি ডাবিং হয় চিনেমাত আগৰ পৰাই, এতিয়াও হয়, কিন্তু আমি মানে এইখন সাৰথিখন মানে গুৱাহাটী দূৰদৰ্শনৰ প্ৰডাক্ট আছিল, মানে তেওঁলোকে প্ৰডিউচ কৰিছিল, সেইকাৰণে এতিয়া ফটকৈ নাপায় চাবলৈ। বহুত বস্তু আপুনি দিয়া যোনখন লিষ্ট আছে, মই বহুত বস্তু চাৰ্চ কৰিছোঁ, কিন্তু মই পোৱা নাই, আৰু ইণ্টাৰনেটতো তাৰ বিষয়ে একোৱেই নাই। এই আমাৰ দুখৰ কথা, কিন্তু এনেই চিনেমাখন মানে দূৰদৰ্শনৰ মানে আছিলতো, তেওঁলোকৰ সেইকাৰণে মানে এতিয়া কোনোবা ফেষ্টিভেলটো সাধাৰণতে খুব কম দেখুৱায়, বা ইউটিউবতো নাই, এখন পাবলৈ দিগদাৰ। কিন্তু যিখিনি মানুহে চাইছিল এতিয়াও মনত আছে, এতিয়াও তেওঁলোকে কয়। তাৰপিছতে সেইখন ডাবিঙৰ কথা ওলালে, সেইখনৰ ডাবিং কৰিব আমি কলিকতাত গৈছিলোঁ। তেতিয়া মানে ভাবি ভাল লাগে আৰু, ফ্লাইটে ইয়াৰ পৰা গৈছোঁ, গৈ কলিকতা NFDCত ডাবিং কৰিছোঁ। মানে ৰাজকীয় কাৰবাৰ কথাটো চাব গ'লে, আৰু ডাবিংনো কি আমাৰ কাৰণে সাধাৰণ কথা। এতিয়া গ'লোঁ ষ্টুডিঅ'ত, 1 ঘণ্টা ডাবিং কৰিলোঁ, গুচি আহিলে, ফ্লাইটত গৈছোঁ, 2 দিন গৈছোঁ, জয়ন্ত দাস, মই, মৌচুমী, আমি, অৰুণাহঁত,
কলিকতাত গৈছোঁ, 2 দিন থাকিছোঁ, ডাবিং কৰি আকৌ ঘূৰি আহিছোঁ ফ্লাইটত। তেতিয়াতো আমি ফ্লাইট বেছি উঠাই নাই, নতুন, তেতিয়া সৰু আমি, গতিকে সেইটো এটা এক্সপিৰিয়েঞ্চ তাত। তেতিয়া বেছিভাগ ডাবিং বা তেনেকুৱা ৰেকৰ্ডিং কলকাতাতে হৈছিলে ন? এনেইতো বেছিভাগ হৈছিল, বাকী নাই, কিন্তু গুৱাহাটীতো হৈছিল তেতিয়া, যথেষ্টমান আছে। তেতিয়া NFDC-টো ভাল, আৰু তেতিয়া খুব ডাঙৰ শ্ৰেষ্ঠ চাউণ্ড ইঞ্জিনিয়াৰবিলাক থাকে টেকনিচিকেলি, যিহেতু এখন প্ৰডাক্ট দূৰদৰ্শনে প্ৰডিউচ কৰিছিল, গতিকে তেওঁলোকৰ বাজেট চাগে ভাল আছিল বা এনেকুৱা ধৰণৰ আছিল, গতিকে আমাক তালৈ লৈ গৈ তাত ডাবিং কৰিছে, সেইটো এটা ভাল লগা কথা। ছাৰৰ লগত একেখন গাড়ীতে ডাবিং কৰিবলৈ যাওঁ হোটেলৰ পৰা, ছাৰে কিছুমান কাহিনী কৈ গৈ থাকে, শুনি গৈ থাকোঁ, গতিকে সেইটো এটা খুব ভাল লগা কথা। তাৰপিছতে আকৌ এতিয়া এই লিংকত আহি গ'ল কথাটো, সেইখন চিনেমাত অৰুণনাথ ডাঙৰীয়াই, অৰুণদা বুলি মাতো আমি, অৰুণাই বাপেকৰ চৰিত্ৰটো কৰিছিল, আৰু মই তেওঁৰ ল'ৰাৰ চৰিত্ৰত কৰিছিলোঁ, মোটামুটি এটা উশৃংখল ল'ৰা, উশৃংখল মানে অলপ এনেকুৱা ধৰণৰ ল'ৰা বাপেক পুতে। এতিয়া আকৌ মই যিখনকৈ চিনেমা কৰি আছোঁ, ভৱেন শইকীয়া ছাৰৰ কাহিনী, মৰমৰ দেউতা, সেইখনত এতিয়া আকৌ মই সেই বাপেকটো কৰিছোঁ। বাপেকটো মই কৰিছোঁ তেতিয়া বুদ্ধিসত্ত শৰ্মা বুলি বম্বেত এতিয়া ভাল কাম কৰি আছে, অসমীয়া ল'ৰা, বহুত চিৰিজ কৰি আছে, পাতাল লোক কৰিছে, বা অল ইণ্ডিয়া ৰেংক বুলি চিনেমাখনৰ হিৰো হৈছে সি, ৰাণা নাইডু, বহুত এতিয়া তাৰ নেটফ্লিক্স বা এইবিলাকত বহুত কাম কৰিছে সি এতিয়া মোৰ ল'ৰাটো কৰিছে। সেইটো এটা সংযোগ, আৰু মানে তাত বাপেক পুতেক হৈছিলোঁ ছাৰৰে, ভৱেনিকা ছাৰৰে গল্প, তাত পুতেক হৈছিলোঁ, এইবাৰ ইমান বছৰৰ মূৰত আকৌ এতিয়া বাপেকৰ চৰিত্ৰটো কৰিছোঁ, আৰু সেইখনেই এতিয়া ৰিলিজ হ'ব, গতিকে এইটো এটা ভাল লগা কথা। ছাৰৰ কথা কৈতো শেষ কৰিব নোৱাৰে, ছাৰৰ ইমান ছিষ্টেমেটিক, তাৰমানে এক ছেকেণ্ড যে ৱেষ্ট নকৰে। ছাৰৰ সেইটো নামেই আছে, ছাৰে এনেকৈ শ্বুটিং হৈ থাকিব নে, এতিয়া ধৰা বহি আছে, এনেকৈ বহি নাথাকিব, আৰু ধৰা লাইট কৰিব নহয়, আহিব ছাৰে, ধৰা তুমি কেমেৰামেন, কিমান সময় লাগিব লাইটটো কৰোঁতে, ছাৰ খুব বেছি 15 মিনিট, বাৰু কৰা তোমাক, লাহেকৈ ওলাই গ'লে, সেই 15 মিনিটত গৈ আকৌ ৰুমটোত সোমালেগৈ, সেই পৃষ্ঠা লিখিলে, প্ৰান্তিকৰ শেষ পৃষ্ঠা লিখিলে, বা কিবা এডিট কৰিব আছে, সেই 15 মিনিট হ'ল নহয়, একদম কাটাই 15 মিনিটত আকৌ হ'লনে তোমালোকৰ, দিয়া আৰম্ভ কৰোঁ। ছাৰে ইমান চিৰিয়াছ কাৰণে বাকীবিলাকেও 15 মিনিট কৈছে, মানে কৰিবই লাগিব, আৰু এই বৰ বহুত প্ৰফেশ্যনেল আছিল, মানে বিৰাট সময় লৈ, এইটো মানে সময়ৰ সেইটো মানে চিঠি লিখি দিয়ে, আমি শ্বুটিং টুটিঙত গ'লে কেতিয়াবা তেনেকুৱা হয়, ধৰা পাঠশালাত শ্বুটিং আছে, চিঠি এখন লিখি পঠাব, মিণ্টু তুমি 10 বজাত গাড়ীখন তোমাৰ ঘৰ পাব, তুমি গৈ 10:30 বজাত জেৰিফাক উঠাবা, কথাটো কৈছোঁ, 11 বজাত আকাশী তৰাক উঠাবা, 12 বজাত তোমালোকে ৰঙিয়া পাবা, তাতে চাহ একাপ খাবা, 12:30 বজাত ওলাই দিলে তোমালোকে 1 বজাত আহি বা 1:30 বজাত আহি পাঠশালা পাই যাবা। এনেকৈ চিঠিখন লিখি দিব, তুমি তাত তাৰমানে মিলাব নোৱাৰা, লেট হৈছে বুলি ক'ব নোৱাৰা, তাৰমানে তুমি চাহ খাব কিমান সময় লাগিব, পুৰা কেলকুলেশ্যন, বাথৰুম পেচাব কৰিবও যোৱা, তাত কিমান সময় লাগিব, তেওঁ চব হিচাপ কৰি লৈছে। তুমি তাৰমানে এইটো 2টাত যে পাব লাগিব, তাৰমানে পাবই লাগিব, তুমি ফাঁকি মাৰিব, তুমি অপশ্যন নাই, আৰু যে তুমি অমুক হ'ল, অমুকে দেৰি কৰিছে, এইবিলাক ক'বলৈ ৰাস্তাই নাই, চাহ খাওঁতে দেৰি হ'ল, অমুক একো ক'ব নোৱাৰা, কাৰণ সেই তেওঁ যে ধৰি দিছে, সেই সময়তে তুমি গৈ পাব লাগিব, মানে সেনেকৈ তাৰমানে কেলকুলেট কৰে। এইটো ছাৰ মানে এইটো আৰু ভাল প্ৰডিউচাৰো আছিল, মানে তেওঁ ক'ব গ'লে বিৰাট মানে ছিষ্টেমেটিক, সেইটো আৰু ছাৰৰ নামেই আছে অসমত, মানে এনেকুৱা ধৰণে কাম কৰা মানুহ সেই হিচাপত। আৰু আমাৰ কপাল ভাল, ছাৰৰ যিটো ৰুম, সেইটো আমি অৱৰোধৰ শ্বুটিঙৰ সময়ত আমাক দেখুৱাইছিলে, কাকো সোমাব নিদিয়ে, আৰু তাৰমানে কি, ছাৰে বেছি চিজিলকেও নাৰাখে, মানে কাকো চুব নিদিয়ে, মিছেছকো চুব নিদিয়ে, ল'ৰা ছোৱালীকো সোমাব নিদিয়ে, মানে হাত দিব নিদিয়ে, আৰু তাৰ পাৰ্টিকুলাৰ মানে বস্তু কোনটো ক'ত থাকে, কি যোগাৰ থাকে, এনেকুৱা এটা লেজাৰ লাইট যে থাকে, তাত থাকে, তাৰপৰা তেওঁ চেলোটেপ, কেঁচি, এইটো দি মই অমুক কৰোঁ, এইটো দি তমুক কৰোঁ, গোটেই আমাক দেখুৱাইছিলে, আৰু এখন চেলোটেপটো ৰাখোঁ, এইটো মাৰ্কাৰ, এইটো অমুক, ইয়াত মই পঢ়োঁ, হয়তো লাইটে দিব, এনেকৈ চাওঁ, এইখন কিতাপ তাত আছে, মোক মানে এই টেবুলখন এনেকৈ একদম ধুনীয়াকৈ কি আমাৰ মেগনিফাইং গ্লাছ, এই বহুতখিনি যাৰ যিখিনি লাগে, আৰু ৰিচাৰ্চ মানে ষ্টাডি কৰাৰ কাৰণে, লিখা মেলা কৰাৰ কাৰণে, সেই টেবুলখনত আমি দেখাৰ মানে সৌভাগ্য হৈছে, মানে চাগে খুব কম মানুহে দেখিছে, এইটো নাজানো আৰু কিমানে দেখিছে, আমি কিন্তু ছাৰৰ ঘৰতে শ্বুটিং হৈছিল, তাৰমানে সেই অৱৰোধ বুলি টেলিফিল্মখন, গতিকে ছাৰৰ এই বিশেষ ৰুমটো দেখাৰ সৌভাগ্য হৈছিলে, সেইটো এটা ভাল লগা কথা। বহুত ছিষ্টেমেটিক, বিৰাট ছিষ্টেমেটিক, এনেকুৱা মানে
মানে মানুহে হেৰিয়ে কৰিব ভাবিব নোৱাৰে কিমান বেছি চিষ্টেমেটিক। দাদা আপুনি এখন মুভি কৰিছিলে আপোনাৰ 96ত মষ্ট প্ৰবেবলি অদৈৰ্য বুলি। অদাৰ্য ৰাইট, চৰি মোৰ প্ৰনাউন্সিয়েশ্যনটো ভুল হ'ল। অদাৰ্য এখন আপোনাৰ পিৰিয়ড ফিল্ম, তাৰ লগতে ধৰি লওক এটা ছ'চিয়েল ইছ্যু এটা ন, ৱমেন চেণ্ট্ৰিক ছ'চিয়েল ইছ্যু এটাৰ ওপৰত। লগতে আপুনি ষ্টাৰ্টিঙৰ যিমানখিনি কাম কৰিছে মই দেখিছোঁ বহুতখিনি কাম তেনেকুৱা অকণমান ছ'চাইটিৰ ওপৰতে আছিলে মানে, হয়নে? যে মানে এটা ছ'চিয়েল মেছেজ এটা থাকে। এজন এক্টৰ হিচাপে বা এজন ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত জড়িত মানুহ হিচাপে এজন আৰ্টিষ্টৰ কিমানখিনি ৰেচপনচিবিলিটি থাকে যে আমি তেনেকুৱা এটা বস্তু অনেষ্টলি দেখাওঁ? সেইটোতো নিশ্চয় বহুত হেৰি থাকে, কিন্তু এতিয়া কথাটো এনেকুৱা, সেইটো বস্তু হ'ল প্ৰডিউচাৰ বা ডাইৰেক্টৰ যিয়ে চিনেমাখন ক্ৰিয়েট কৰে, হয়, তেওঁলোকৰ ওপৰত সেইটো একচুৱেলি বেছি ডিপেণ্ড কৰে যে তেওঁলোকে কেনেকুৱা ছাবজেক্ট লৈ কামটো কৰিব, ছ'চিয়েল ইছ্যু লৈ কৰিব নে এণ্টাৰটেইনমেণ্টৰ কাৰণে অকল কৰিব। কিন্তু সেইটো ক্ষেত্ৰত মানে অভিনেতাৰ বিশেষ কাম নাথাকে, কাৰণ কিয় অভিনেতাজনে যিটো চৰিত্ৰ দিয়ে সেইটোতহে অভিনয় কৰিব। সেইখন চিনেমাখন সেনেকুৱা ধৰণৰ ছাবজেক্ট হ'লেহে তেওঁ সেইটো কৰিব পাৰিব। অভিনেতাজনটো প্ৰডিউচাৰ নহয় বা ডাইৰেক্টৰ নহয়। প্ৰডিউচাৰ ডাইৰেক্টৰে কেনেকুৱা ধৰণৰ ছাবজেক্ট লৈ কাম কৰে সেইটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব। তেওঁলোকেহে চুজ কৰে যে এনেকুৱা ধৰণৰ কাহিনী ল'ম নে কি সমাজৰ। এখন যেনেকৈ তুমি ক'লা শান্তনা বৰদলৈৰ অদাৰ্য, শান্তনা বাইদেউৰ অদাৰ্য, সেইখন মামণি ৰয়ছম গোস্বামীৰ দঁতাল হাতী ৰুৱে খোৱা হাওদা বুলি বিৰাট বিখ্যাত এখন উপন্যাস। তাৰে গোটেইখন কিতাপ পঢ়া নাছিল তেওঁ নিজৰ মতে এটা পাৰ্ট উলিয়াই সেই মহিলাৰ সেইটো সময়ত সেই আগৰ দিনৰ আৰু যে স্বাধীনতাৰ সেই আগৰ সময়ত তেতিয়াৰ সময়ত মহিলাৰ স্থিতিটো বা বিধৱা হ'লে মহিলাগৰাকী কি কি সমস্যা হৈছিলে, তেওঁলোকক কি বহুত যে কষ্ট কৰিব লগা হৈছিল, সমাজে বহুত তেওঁলোকক বহুত নীতি নিয়ম বান্ধি দিয়ে, এই ধৰণৰ কথাবিলাকৰ এগেইনষ্টে তেওঁ সেই মামণি ৰয়ছম গোস্বামীৰ কাহিনীটো তেনেকুৱা ধৰণৰ আছিলে। গতিকে সেই বস্তুটোকে শান্তনা বাইদেৱে কৰিছিলে, খুব ভালো হৈছিল, কাৰণ নেশ্যনেল এৱাৰ্ডো পাইছিল, যথেষ্ট নাম কৰিছিল। কিন্তু ইয়াত প্ৰত্যেকখন চিনেমাই যে কেনেকুৱা হ'ব বা তেনেকুৱা ধৰণৰ কথা নাই, সেইটো আৰু ভালেখিনি কণ্ট্ৰল আপোনাৰ ডিৰেক্টৰৰ হাতত থাকে, কাৰণ কনচেপ্টটো তেওঁলোকৰহে, এক্টৰটোতো এক্টিংহে কৰিব অভিনেতাজনে। গতিকে তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব তেওঁলোকে কেনেকুৱা ধৰণৰ, কিন্তু দৰকাৰী খুব এনেকুৱা ছ'চিয়েল এনেকুৱা বিষয় লৈ পেলাই ছবি কৰাটো খুব দৰকাৰী। কৰি আছে আমাৰো, কিন্তু এতিয়াও চলি আছে বাৰু, কৰি আছে। হয়। কিন্তু তেনেকুৱা এখন মুভি যেতিয়া আপোনাৰ তাত আহে, আপোনাৰ প্ৰিপাৰেশ্যনটো কেনেকুৱা ধৰণৰ হয়? ধৰি লওক আপুনি হিষ্ট্ৰীৰ বিষয়ে আকৌ পঢ়িব লগা হয় নে কেনেকুৱা ধৰণৰ কাম কৰিব লগা হয়? এতিয়া মোৰ কথাটো ক'বলৈ হ'লে অভিনেতা হিচাপে মোক নিজকে খুব সাংঘাতিক কিবা ভাল অভিনেতা বা কিবা বুলি নাভাবোঁ, একো মানে ওপৰৰ পৰ্যায়ৰ অভিনেতা বুলি নাভাবোঁ। থুলমূলকৈ অভিনয় ভাল পাওঁ, কৰি আছোঁ। মোৰ যিটো থিয়ৰী, মোৰ দুটা 40 বছৰ এক্টিং কৰা মানুহজনেতো থুলমূলকৈ এক্টিং কৰিব নোৱাৰে। কিন্তু মানে আমি হয়তো ক'তো এক্টিং স্কুল বা ক'ৰবাৰ পৰা শিকা নাই, আমি নিজে দেখি শিকা এক্সপিৰিয়েঞ্চৰ পৰা ভাল মানুহ লগ পাইছোঁ। সেইটো এটা চবতকৈ ডাঙৰ মোৰ কাৰণে উল্লেখযোগ্য কথা যে মই অসমৰ প্ৰায়খিনি মানুহকে পালোঁ, একদম ছিনিয়ৰখিনিৰ পৰা একেবাৰে জুনিয়ৰ এতিয়া কৰি থকাখিনিকে। সেইটোৱে মোৰ আটাইতকৈ ডাঙৰ এচিভমেণ্ট বা পাইছোঁ বুলি ভাবোঁ। কাৰণ ভৱেন শইকীয়া হেৰিৰ বাহিৰেও, ভূপেন হাজৰিকাৰ বাহিৰেও আব্দুল মজিদ, কুলদা ভট্টাচাৰ্যী, পুলক গগৈ, মুনীন বৰুৱা, শিৱ ঠাকুৰ, সেই গোটেইখিনি মানুহৰ লগতো কাম কৰাৰ সৌভাগ্য হৈছে। আৰু অভিনেতা হিচাপে মই দুটা বস্তু, মোৰ এটা হ'ল মই চিনেমা ক্ষেত্ৰত বিশেষকৈ মঞ্চটো যিহেতু কৰোঁ অলপ চলপ সময় সুবিধা মিলিলে, চিনেমাত মই হ'লোঁ ডিৰেক্টৰ ছেক্টৰ, মানে ডিৰেক্টৰে কি বিচাৰে মই সেইটোত বিশ্বাস কৰোঁ তাৰমানে। কাৰণ চিনেমাখনৰ কনচেপ্টটো তেওঁ কেনেকুৱা ধৰণৰ চৰিত্ৰটো বিচাৰিছে, কি ধৰণে তেওঁ ভাৱ ভংগী বা অভিব্যক্তি তেওঁ কেনেকুৱা ধৰণে প্ৰজেক্ট কৰিব বিচাৰিছে, সেইটোত মই বিচাৰোঁ যে তেওঁ বিচৰা ধৰণে মই যদি কৰিব পাৰিছোঁ, মই মানে মোৰ ঠিকে আছোঁ। তেওঁ দিব বিচৰাখিনি মই দিব পাৰিছোঁ নাই, কাৰণ মোৰ ফালৰ পৰাতো অলপ ইনপুট থাকিবই, কিবা কিবি যিখিনি লাগে আৰু সাধাৰণতে যিখিনি মিনিমাম
লাগে কিন্তু ডিৰেক্টৰ্ছ মিডিয়াম যিহেতু মোৰ ছিষ্টেমটো মই ডিৰেক্টৰৰ ওচৰত এৰি দিওঁ মানে কি তেওঁ যেনেকৈ ধৰণে বিচাৰে তেনেকৈ কৰিবলৈ চেষ্টা কৰোঁ পাৰা নোৱাৰাটো মোৰ কথা কিমান দূৰ পাৰিছোঁ কিমান দূৰ নাই পৰা কিন্তু মোৰ সাধাৰণতে কথাটো তেনেকুৱা হয় সেইটো এটা আৰু এটা হ'ল মই এইটো এতিয়া ক'বলৈ বেয়া দেখি খুব লাউড এক্টিং বুলি কয় যিটো কি কয় মেলোড্ৰামা এনেকুৱা ধৰণৰ অভিনয় কৰিবলৈ মোৰ অলপ দিগদাৰ হয় মই অসুবিধা পাওঁ মই অকণমান মিনিমেলিষ্টিক ষ্টাইলৰ এক্টিংটো ভাল পাওঁ নেচাৰেল এক্টিংটো ভাল পাওঁ গতিকে মই সেই নেচাৰেলি ধৰণৰে কৰি ভাল পাওঁ খুব বেছি লাউড খুব বেছি চিঞৰ বাখৰ এই ধৰণৰ খুব ড্ৰেমেটিক হেৰি কৰাত মই বৰ ভাল নহয় মানে মই সেইটো মোৰে মাইনাছ পইণ্টেই এক প্ৰকাৰ ক'ব গ'লে মই খুব চিম্পুল ধৰণৰ অকণমান এই ধৰণৰ ভিতৰুৱা কিবা থাকিব পাৰে কিন্তু এই বাহিৰত খুব লাউড দেখুওৱা বা চিঞৰ বাখৰ হাঁহি কান্দোন এনেকুৱা ধৰণৰ এক্টিং কৰিব মোৰ অকণমান মই চাগে নোৱাৰোঁ ইমান খুলিবলৈ গতিকে সেইটো এটা মোৰ সেয়াই মাইনাছ পইণ্টে হয় চাগে সেইটো এটা মোৰ কথা আৰু ২ নম্বৰ কথাটো মই ডিৰেক্টৰে যিটো বিচাৰে সেইটোকহে প্ৰাধান্য দি চৰিত্ৰটো কৰি ভাল পাওঁ আপুনি ৰিচেণ্টলি ভালেকেইখন OTT প্ৰজেক্টতো কাম কৰিছে OTTৰ কনচেপ্টটো আমাক অকণমান বুজাওক যে কেনেকৈ প্ৰডাকশ্যন হয় আৰু আপোনাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ আছিলে কাৰণ এইটো এটা নতুন মিডিয়াম নতুন চিনেমা বিশেষকৈ ক'ভিডৰ সময়ৰ পৰাতো খুবেই পপুলাৰ হৈ গ'ল নেটফ্লিক্স এমেজন তেতিয়াৰ পৰাই হ'ল আৰু বেছিকৈ হ'ল 5 বছৰমান সেইটো অসমতো আহিলে নেটফ্লিক্সত বা এমেজনততো বহুত ভাল ভাল কাম হ'ল সেইখিনি সময়ত যথেষ্ট আমিও বহুত চালোঁ বা বহুত শিকিলোঁ এটা বেলেগ এটা হেৰি দিলে তাৰমানে চিনেমাৰ যিটো চিনেমা এটা টিপিকেল এটা হেৰিত আছিল ন তাৰ পৰা উলিয়াই আহিলে তাৰমানে বক্স এটাৰ পৰা উলিয়াই এটা একেধৰণৰে গল্প কোৱা এতিয়া OTT হোৱাৰ পৰা স্বাধীনতা পালে বিভিন্ন ধৰণৰ ছাবজেক্ট ট্ৰাই কৰিব বিভিন্ন এক্টৰবিলাকে সুবিধা পালে যিবিলাকে চিনেমাত সুবিধা পোৱা নাছিলে চিনেমাত ষ্টাৰ ছিষ্টেমটো বেছি আছিলে আগতে এই OTT অহাৰ পৰা ইমান ভাল ভাল এক্টৰ ওলালে তুমি এতিয়া পাতাল লোকৰ জয়দীপ হওক বা মনোজ বাজপেয়ী হওক যোনে হওক এইবিলাক ইমান ভাল ভাল এক্টৰ ওলাইছে পঞ্চায়তৰবিলাক যিজন অভিনেতা অভিনেত্ৰী জিতেন্দ্ৰ এনেকৈ বিভিন্ন এইখন বুলিয়ে নহয় এতিয়া খুলিলে কিমান আৰ্টিষ্ট কিমান টেলেণ্টেড আৰ্টিষ্ট এইবিলাক ইমান দিন লুকাই আছিলে সুবিধা পোৱা নাছিলে এতিয়া সেইকাৰণে এতিয়া দেখাত ধুনীয়াই হ'ব লাগিব মোক সেইবিলাক বস্তু এতিয়া কমি পেলাই এইবিলাক ধৰণৰ বস্তুৰ পৰা ওলাই আহি এতিয়া বিভিন্ন কেৰেক্টাৰ কনচেপ্ট আহিল নতুন নতুন বেলেগ ধৰণৰ ষ্টৰী ক'বলৈ সুবিধা হ'ল গতিকে এটা নতুন দুৱাৰ মুকলি হ'ল OTTৰ সেইটো এটা খুব ভাল কথা আৰু কিন্তু অসমতো লাহে লাহে ষ্টাৰ্ট কৰিলে বিশেষকৈ অসমত ২-এটা আৰু হ'ল এতিয়া কিন্তু ৰিল ড্ৰামাটোৱে মোটামুটি অলপমান এষ্টাব্লিছ মানে হোৱা বুলি ক'ব পাৰি ৰিল ড্ৰামাই কৰি আছে তেওঁলোকে আমাৰ ইয়াত অকণমান সেইটো সমস্যা আমাৰ ইয়াত অসমত সদায় আছে যে চব ক্ষেত্ৰতে চিনেমা হওক নাটক হওক OTTতে হওক বাজেট আমাৰ কম হয় গতিকে খুব কম্প্ৰমাইজ কৰিব লগা হয় কামখিনি তাৰ মাজতে ভাল ভাল কাম কৰি আছে আমি এখন OTTৰ ভিতৰত এখন মই কাম কৰাৰ ভিতৰত উল্লেখযোগ্য কলং পাৰখন খুব নাম কৰিছিলে খুব পপুলাৰ হৈছিলে সেইখন এটা নতুন OTTত আছিলে সেই মৃন্ময়হঁতে কৰিছিলে মৃন্ময় শইকীয়া খুব ভাল ৱেব ছিৰিজ হৈছিলে এখন মানুহে আদৰি লৈছিলে খুব মানে পইচা মানে উঠি গৈছিল লাভত আছিল আৰু সেইটো ক'বলৈ গ'লে পইচা দি পেলাই ক্ৰিটিকেলিও ভাল বুলি কৈছে নতুন বস্তু এটা তেওঁলোকে কৰিছিলে খুব ভাল হৈছিলে তাতো এটা ভাল মই অলপ নিগেটিভ চৰিত্ৰ এটা কৰিবলৈ পাইছিলোঁ সেইকাৰণে সেইটো এটা ভাল লাগে সাধাৰণতে মই খুব আগৰ পৰাই আৰু খুব চিধা চাধা অনেষ্ট এই ঠাণ্ডা মানুহ এনেকুৱা ধৰণৰ আগৰ যিবিলাক এসময়ত দূৰদৰ্শনত তেতিয়া এই আন্দোলন এই অসম আন্দোলন এইখিনি সময়ৰ আলফা এইবিলাকৰ সময়ৰ হেৰিবিলাক হৈছিলে খুব এই কমিশ্যন প্ৰগ্ৰামবিলাক তেতিয়া আৰু চব মোক আলফা দায়ী থাকে আলফা ল'ৰা এনেকুৱা গুলি খাই মৰিলে এনেকুৱা ধৰণৰ চৰিত্ৰ আগতে খুব কৰিলোঁ কিন্তু সেই নিগেটিভ অলপ বেলেগ চৰিত্ৰ কৰি ভাল লাগে কলং পাৰত মৃন্ময়হঁতে সেইটো সুবিধা দিলে কৰি খুব ভাল লাগিলে সেইটো এটা তাৰ বাহিৰে এতিয়া ৰিল ড্ৰামাত বহুতকেইটা কাম কৰিছোঁ অনুপম কৌশিক বৰাৰ ৰুদ্ৰনীল তাৰপিছত চাংকুহঁতৰ নেউল তাৰপিছত তনুজ নাথ মেড ইন নলবাৰী বুলি চিনেমাখন কৰিছিল যে এখন কৰিলে অস্বস্থমা বুলি এনেকৈ বহুতকেইখন কৰিলোঁ ছিৰিজ ন্যায় বুলি সৌৰভ বৈশ্যৰ কেইদিনমান আগতে এখন কৰিলোঁ তাৰপিছত এতিয়া প্ৰজেক্ট X বুলি ধ্ৰুৱ বৰদলৈ যে আমাৰ দূৰণিখনৰ পৰিচালক তেওঁলোকে এখন ৰিল ড্ৰামাখনে কৰি আছে প্ৰজেক্ট X আমি শ্বুটিং শেষ কৰিলোঁ এতিয়া
প্ৰায় কমপ্লিট হ'ব আৰু হয় গতিকে এইখিনি কাম ভাল হৈছে মানে ভাল কামতে কৰিবলৈ সুযোগ পাইছোঁ এইখন ধ্ৰুৱৰখনলৈ খুব আশাবাদী বেলেগ ধৰণৰ নতুন ছাবজেক্ট এটা লৈ তেওঁলোকে ভাবিছে ভাল এটা কাম হ'ব কিন্তু আমাৰ ইয়াত সমস্যা এটাই যিটো চিনেমা ক্ষেত্ৰত তোমাক ক'লো যিটো বাজেটটো আমাৰ মেইন সমস্যা তাৰমানে আমাৰ ভিউৱাৰ্ছ কমটো অসমীয়া মানুহ ইমানখিনিহে আৰু এতিয়া মাৰাঠী তামিল তেলেগু তেওঁলোকৰ বহুত বেংগলী হওক তেওঁলোকৰ বহুত মানুহ আছে গতিকে তেওঁলোকে OTT চলাবলৈ ভাল তেওঁলোকে বাজেট দিব পাৰে খৰচ কৰিব পাৰে আমাৰ ইয়াত খৰচ কৰিব নোৱাৰে কাৰণ পইচাটো উঠি আহিবলৈ দিগদাৰ তেনেকৈ চিনেমা ক্ষেত্ৰতো আমাৰ এতিয়া 2 কোটি টকা খৰচ কৰা মানে যথেষ্ট মানে ডাঙৰ কথা কাৰণ ৰিস্ক আৰু ন পইচাটো ঘূৰি অহাটো কেনেকৈ আহিব এতিয়া 2এখন ধৰ বিদুৰ ভাই নিচিনা 2এখনে কৰিছে বিদুৰ ভাইখনে খুব ভাল এটা এক্সাম্পল ছেট কৰিলে খুব ভাল চিনেমাও হৈছে প্লাছ কোনো ষ্টাৰ নোহোৱাকৈ এখন যে চিনেমা হিট কৰিব পাৰি পইচা যে ঘূৰাই আনিব পাৰে সেইটো সুব্ৰততে দেখুৱাই দিলে গতিকে আমাৰ সেই বাজেটটোলৈ এটা সদায় সমস্যা থাকে গতিকে আমাৰ আৰ্টিষ্টখিনিয়ে হওক বা ডিৰেক্টৰে হওক যিখিনি হওক যোনে কাম নকৰক তেওঁলোকে প্ৰাপ্য যিখিনি পাব লাগে সেইখিনি পাবলৈ অকণমান কষ্ট হয় মানে চলিবলৈ অসুবিধা হয় এইটো বাজেটত গতিকে সেই আল্টিমেটলি কামবিলাক কম্প্ৰমাইজ কৰিব লগা হয় গতিকে কোৱালিটিটো কম্প্ৰমাইজ কৰিলে অকণমান হ'লেও যিটো মানদণ্ড পাব লাগে ষ্টেণ্ডাৰ্ড পাব লাগে সেইটো হয়তো নাপায়গৈ কেতিয়াবা এতিয়া আমাৰ গালি পাৰে যে আমাৰ কিয় বম্বে বা হলিউডৰ নিচিনা নহয় মানুহে ভাবে কাৰণ OTTটো চব দেখা পায় আজিকালি আমেৰিকাত কি হৈ আছে বম্বেত কি হৈ আছে মাৰাঠী চিনেমাত কি হৈ আছে চব চাব পাৰে কম্পেয়াৰ কৰিব পাৰেতো কিন্তু আমাৰো টেলেণ্টৰ অভাৱ নাই টেলেণ্টখিনি ঠিকে আছে আমাৰ মাৰ্কেটটো কম কাৰণে বাজেটটো কম কাৰণে অকণমান অসুবিধা হৈ আছে আৰু এই ক্ষেত্ৰত চৰকাৰৰ অলপ মানে সহায় লাগে তেওঁলোকে যাতে যদি ছাপোৰ্ট কৰে ভাল কামখিনি মান প্ৰডিউচাৰখিনিক যদি উৎসাহিত কৰিব পাৰে তেতিয়াহ'লে আমাৰ টেলেণ্টৰ অভাৱ নাই খুব ভাল কাম হৈ আছে বহুত নতুন ভাল ডিৰেক্টৰ ওলাইছে এক্টৰ এক্ট্ৰেছ ওলাইছে টেকনিচিয়ান ওলাইছে তোমাৰ তাতে চন্দ্ৰ ইণ্টাৰভিউ লৈছিলা কিমান চন্দ্ৰহঁতৰ নিচিনা ভাল কেমেৰা কাম কৰা এডিটৰ হওক মিউজিকৰ বহুত ভাল ল'ৰা ছোৱালী ওলাইছে চাউণ্ডতটো গোটেই বম্বেত আমাৰ অসমীয়া আছে গতিকে টেলেণ্টৰ কোনো অভাৱ নাই আমাৰ মাৰ্কেটটো সৰু কাৰণে বাজেট কম কাৰণে অকণমান সমস্যা এটা হৈছে আৰু যদি মানুহে আৰু অলপ ছাপোৰ্ট কৰে আৰু যদি মানুহে হললৈ গৈ চাবলৈ যায় তেতিয়াহ'লে বা OTTতে হওক আৰু যদি চায় তেতিয়াহ'লে আকৌ বাজেট বাঢ়িব বা তেওঁলোকে আৰু ভাল কাম কৰিবলৈ উৎসাহিত হ'ব সেইটোৱে কথা হয় গতিকে যদি আমাৰ পডকাষ্টটো কোনোবাই চাই আছে আপোনালোকক অনুৰোধ জনালোঁ অসমীয়া চিনেমা চাব গৈ পেলাই মই নকওঁ যে গোটেই এখন চিনেমা চাওক প্ৰত্যেকখন চাব যাওক কিন্তু এটলিষ্ট ট্ৰেইলাৰটো চাওক ট্ৰেইলাৰটো চাই যদি আপোনালোকৰ ভাল লাগে চাব যাওক তেনেকৈহে আমাৰ কালচাৰটো অকণমান গ্ৰ' হ'ব আগবাঢ়ি যাব আৰু সকলোৱে আগবাঢ়ি যাব এটা সুযোগ পাব মিণ্টু দা আপুনি যে অকণমান ৰিয়েলিষ্টিক এক্টিং কৰে সেইটোতো ধৰি লওক আগৰ পৰাই আছে বাৰু নথকা নহয় এতিয়া আগত আমোল পালেকৰৰ এক্টিঙো তেনেকুৱা আছিলে কিন্তু আপোনাৰ এই ষ্টাইলটো ক'ৰ পৰা আহিলে আপোনাৰ ইনফ্লুৱেঞ্চ ক'ৰ পৰা আহিলে এক্টিঙৰ সেইখিনি আমাক কওক আপুনি কেনেকুৱা এক্টাৰ্ছ চাই ভাল পাইছিলে নহয় এনেই সৰুতে মই ঠিকেই কৈছোঁ আমোল পালেকাৰ বা ফাৰুক শ্বেখ বিশেষকৈ অমপুৰী নাছিৰুদ্দিন শ্বাহ অমপুৰী খুব ভাল পাইছিলোঁ মই খুব ভাল অভিনেতা আছিলে আৰু আমাৰ ইয়াত মোক এনেই মোৰ তপন দাস মোৰ খুব প্ৰিয় অভিনেতা অৰুণদাও প্ৰিয় অৰুণনাথ আৰু বিদ্যুৎ চক্ৰৱৰ্তী আছিলে এজন খুব ভাল পৰিচালক আছিল খুব ভাল অভিনেতা আছিল বিদ্যুৎ দাহঁতে খুব নেচাৰেল এক্টিং কৰিছিলে বিষ্ণু ঠাকুৰীয়া বিষ্ণুদাও ভাল আৰু এনেই নেচাৰেল এক্টিং বুলি ক'লে অসমত ষ্টাৰখিনিৰ ভিতৰত বিজু ফুকন বিজুদাই এই লাউড এক্টিং বেছি নকৰিছিল একদম ৰিয়েলিষ্টিকে এক্টিং কৰিছিল সেইকাৰণে বিজুদাৰ এক্টিংটো মই ভাল পাওঁ বিজুদাহঁতৰ পৰা হয়তো অলপ পাইছিলোঁ কিন্তু তপনদাৰ পৰাও বহুত বস্তু দেখিছোঁ বহুত শিকিছোঁ তপনদাৰ বিশেষতে নাটকৰ পৰা চিনেমাৰ পৰা বহুত ঘনিষ্ঠভাৱে পালোঁতো ডেডিকেশ্যনটো এক্টিংটো ইমান চিৰিয়াছলি লোৱা মানুহ সেইটো মই চাগে তপন দাস অলপ এক্সেপশ্যনেল তেওঁ মানে থিয়েটাৰটো অকণমান সেই ৰিয়েলিষ্টিক এক্টিংটো ৰাখে কৰে তেওঁৰ এটা ষ্টাইল আছে সেইটো কাৰণে কিছুমানে বেয়াও পায় কিছুমানে ভালো পায় সেইটো কাৰণে পপুলাৰো কিছুমানে বেয়াও পায় তেওঁলোক ষ্টাইল তাত কৰে ফাষ্ট ডাইলগ কয় কিছুমান বেলেগ ধৰণৰ বডি মুভমেণ্ট কৰে সেইবিলাকত তাত কিছুমানে বেয়াও পায় যে বেছি নাটক কৰিছে বা হেৰি কিন্তু তপনদাৰ যিটো নাটক এক্টিঙক লৈ যিটো মানে ডেডিকেশ্যন সৰুৰ পৰা আমি দেখিছোঁতো নাটক লৈ এক্টিং লৈ যে ইমান চিৰিয়াছ হ'ব পাৰে মানুহ এজন এক্টিংটোকে লৈ মানে ইমান মানে গভীৰভাৱে লোৱা মই খুব কম দেখিছোঁ তাৰ ভিতৰত তপন দাস এজন অন্যতম তেওঁ খাওঁতে শুওঁতে অনবৰতে অভিনয় তেওঁ মানে তেওঁৰ বহুত ষ্টৰি ক'ব পাৰোঁ কিন্তু এতিয়া আৰু সময় নাই কিন্তু তপন দাৰ মানে অভিনয়ৰ প্ৰতি যিটো
ডেডিকেশ্যন বা যিটো গভীৰলৈ গৈ অভিনয় কৰাৰ বস্তুটো তপন দাৰ পৰা দেখিছোঁ। তেওঁক দেখি দেখিও অলপ হয়তো ইনফ্লুৱেঞ্চ হ'ব পাৰোঁ। তপন দাৰ দৰে মই অভিনয় সেইটো ষ্টাইলটো অভিনয়টো ফ'ল' নকৰোঁ। তেওঁৰ মানে মেণ্টেলিটি বা তেওঁৰ ছিষ্টেম বা তেওঁ যেনেকৈ ইমান গভীৰভাৱে কেৰেক্টাৰ ষ্টাডি কৰাটো, এটা কেৰেক্টাৰ তেওঁ বহু ভিতৰলৈ সোমাই ষ্টাডি সেই কিতাপ পত্ৰ পঢ়িব। তুমি নতুন যে সুধিছিলা, তেওঁ একদম কিতাপ পত্ৰ পঢ়ি মেনাৰিজিম অমুক চব ভাবি চিন্তি বহু ডিটেইলিঙত গৈ পেলাই তেওঁ চৰিত্ৰ এটা অভিনয় কৰে, প্ৰিপেয়াৰ কৰে, বহুত প্ৰিপেয়াৰ কৰে। গতিকে তেওঁ এটা বেলেগ এটা হেৰি আছে। বাকী এনেই নেচাৰেল এক্টিঙৰ যিটো ক'লো বিজু দা, অৰুণাথ, বিষ্ণু খাগৰীয়া, তেওঁলোকে খুব ভাল ভাল মানে নমস্য অভিনেতা অসমৰ, মই খুব ভাল লগা। হয়, আপুনি ইমান বছৰ কাম কৰিলে, 40 বছৰে হ'ল দিয়কচোন। 86ত আৰম্ভ কৰিছিলোঁ, এতিয়া দেখিছিলোঁ আজি 40 বছৰ কৰি 2026 হ'ল। আপুনি কি কি মানে চেঞ্জ দেখিছে আমাৰ ইণ্ডাষ্ট্ৰিটোত ইমান বছৰে? মানে ভালখিনিয়ে কওক বাৰু। আমিতো তেতিয়া আমি পাইছিলোঁ ৰিল আছিলে, চেলুলাইট যিটো ফিল্মত হৈছিলে, তেতিয়াৰ পৰা আমি পালোঁতো, গৈ পেলাই এতিয়া একদম ডিজিটেললৈকে গোটেইখিনি পালোঁ। গতিকে বহুত চেঞ্জ দেখিলোঁ সেইটো ক্ষেত্ৰত। টেকনিকেলিটো বহুত চেঞ্জ হ'ল। আগতে এতিয়া এটা শ্বট লওঁতে বহুত ভাবিব লাগে, বহুত চিন্তা কৰিব লাগে। এটা ফিল্ম মানে এটা ৰোল থাকে, গতিকে আগতে এক্টৰবিলাকৰ ওপৰত বহুত প্ৰেছাৰ থাকে। NG এটা বা দুটাৰ পিছত NG হ'লে মানে দেখোন ডুবাব এতিয়া, এনেকুৱা টাইপ হৈ যায় ন। বহুত ডাঙৰ ডাঙৰ এক্টৰে আগতে খুব মানে হেৰি হৈ যায়, কাৰণ আগতে হেৰি নাছিল নহয়, ভিউ ফাইণ্ডাৰ নাই, ৰিৱাইণ্ড কৰি চাব নোৱাৰে। এতিয়াতো ৰিৱাইণ্ড কৰি চাব পাৰে শ্বটটো, এইটো ভাল লোৱা নাই, আকৌবাৰ লওঁ, এইটো বাদ দে। তেতিয়াতো নাই, যি হ'ল তাত সোমাই গ'ল আৰু তুমি একদম 2-3 মাহৰ পিছত যেতিয়া প্ৰসাদ বা বম্বেত প্ৰিণ্ট হেৰি হৈ আহিব, ডেভেলপ হৈ আহিব, তাৰপিছতহে তুমি গম পাবা যে কি উঠিছে নে নাই, তাকো সন্দেহ। কেতিয়াবা এনেকুৱা চিনেমা আছে নুঠে। আমি বাৰু বৰ বেছি পোৱা নাই তেনেকুৱা, তথাপি এতিয়া মানে কেতিয়াবা 2-এখন চিনেমা এনেকুৱা হৈছে একো নোলালে, তাৰমানে লাইটৰ কিবা প্ৰব্লেম হ'ব কাৰণে ধৰা আন্ধাৰ হৈ থাকিল, গোটেই চিনেমাখন শ্বুট কৰিলে কিন্তু ভালকৈ পিকচাৰখিনি নাহিলে, গোটেই চিনেমাখন এনেকুৱাও হয়। সেইবিলাকো হয়, বা কিছুমান অলপ মাজতে বেয়া হ'লে সেইখিনি আকৌ ৰিশ্বুট কৰিব লাগে আগতে। গতিকে সেইটো এটা বেলেগ বস্তু আছিল, কষ্ট আছিল, মানে একদম পাৰফেক্ট এটা শ্বটতে গোটেইখিনি পাৰফেক্ট কৰিবলৈ ৰিহাৰ্চেল কৰা যিমানবাৰ, টেক এবাৰতে কৰি যাতে অ'কে কৰিব পাৰি। এবাৰত নোৱাৰিলেও খুব বেছি 4-5 বছৰৰ ভিতৰত কৰিবলৈ। এতিয়া তুমি এসপ্তাহ দিলেও কথা নাই, ৰিৱাইণ্ড কৰি দিলেও, ইৰেজ কৰি দিলে গুচি গ'ল, ডিলিট কৰি দিলে নোহোৱা হৈ যাব। আৰু এই কি কয় এইটো, আমাৰ এই মনিটৰ নাছিলতো, মনিটৰত চাই এতিয়া কৰিব পাৰি। তেতিয়াতো অকল কেমেৰামেনে ফুটাটো দি যি দেখিছে তেওঁৱেই, আৰু বাকী কি হৈ আছে কোনেও গম নাপায়, ডিৰেক্টৰেও গম নাপাব। এবাৰ দুখ কৰে বাৰু, শ্বটটোৰ সময়ত সেই পাৰ্টিকুলাৰ শ্বটটোত কি হ'ল অকল কেমেৰামেনটোহে জানে, তেওঁহে দেখি আছে, বাকীটো কোনেও দেখা নাই। গতিকে সেইটো এটা খুব ৰিস্কি, আৰু সেইটো কাৰণে অলপ হেৰিও আছিল, এক্সাইটমেণ্ট এটাও আছিল। সেইটো কাৰণে কামটো কৰাৰ আগ্ৰহটো বেছি আছিল ন। 100% দিব লাগিব তুমি, কাৰণ অলপ গণ্ডগোল হ'লে গ'ল। আমিয়ে তেনেকুৱা পাইছোঁ, কোনোবা চিনেমাত লাইটৰ ষ্টেণ্ডডাল ওলাই গ'ল, সেইটো এতিয়া ডিৰেক্টৰজন বা বাকী এক্সটেণ্ডেড তেওঁলোকে গম পোৱা নাই ন, লাইটৰ ষ্টেণ্ডটো যে ওলাইছে। কেমেৰামেনটোৱে যদি দেখা নাই, তেওঁ হয়তো আৰ্টিষ্টটোৰ ওপৰত ভাবি থাকোঁতে ইফালে কেমেৰা ষ্টেণ্ডটো যে ওলাই আছে দেখাই নাপালে, এতিয়া প্ৰিণ্ট হৈ ওলাই আহিল, এই কেমেৰা ষ্টেণ্ডটোত ওলাই থাকিল। আজিকালিতো প্ৰব্লেম নাই, আজিকালি মুচি দিব পাৰি এইবিলাক, VFX কৰি কিবা ক্ৰপ কৰিব পাৰি, সেইবিলাক কৰিব পাৰি। সেই সুবিধাবিলাক নাছিল, আৰু টেকনিকেলি ইজি হৈছে বস্তুবোৰ, হয়নে? ইজি হ'ল এতিয়া চবে, ভাল পইণ্টটো আছে, বেয়াও আছে। এতিয়া চবেই কৰিব পাৰে। আগতে ভাল বাজেট লাগিব, কেইজনমান মানুহেই চিনেমা কৰিব, আগতে নাম থাকে আৰু অমুক ৰাজ কাপুৰ, অমুক তমুক, সেইকেইজনেই চিনেমা কৰে। তুমি চিনেমাখন কৰিবলৈ গ'লে কৰিব নোৱাৰা। এতিয়া পাৰা, কাৰণ এতিয়া কেমেৰা এটা তুমি কিনি তুমি নিজে সৰু কেমেৰা এটা লৈও চিনেমাখন কৰোঁ বুলি ক'লে কৰি পেলাব পাৰা। বাকী ভাল হৈছে বেয়া হৈছে সেইটো পিছৰ কথা। সেনেকৈও বহুত টেলেণ্ট ওলাইছে, যেনেকৈ ৰীমা দাস, সিহঁতে একদম একেবাৰে ল' বাজেটত চিনেমাখন কৰি নিজে কেমেৰা, নিজে এডিটিং চব কৰি কেনেকৈ কৰি গোটেই পৃথিৱীত নাম কৰি পেলালে। এইটো সেই যদি আগৰ ৰিলৰ সময়ত হ'লে ৰিমাই নোৱাৰিলে হয়, তাতো বহুত বাজেট লাগিলে হয়, সেই কেমেৰা আনা, সেই কেমেৰা ভাড়া কিমান, এই ৰিলবিলাক আনিব লাগে কলিকতাৰ পৰা, ফ্লাইটেদি গৈ আনিব লাগে, গুৱাহাটীত নাপায়। এইবিলাক বহুত কথা আছে। গতিকে সেইটোৱে এটা প্লাছ পইণ্টো আছে, মাইনাছ পইণ্টো আছে। কিন্তু সেইটো কাৰণে সুবিধা হৈছে, এতিয়া বহুত নতুন য়াং ল'ৰা ছোৱালীখিনি কাম কৰাৰ সুবিধা পাইছে। তেওঁলোকে কৰোঁ বুলি ক'লে কিবা এটা কনচেপ্ট ভাবিলে চিনেমাখন কৰোঁ, সেইটো কৰাৰ কাৰণে ভাল ভাল টেলেণ্ট ওলাইও আহিছে তাৰ পৰা। গতিকে চেঞ্জেছ আছে, অভিনয়টো অকণমান চেঞ্জ হ'ল। আগৰ
যিটো অলপ আগতে কোৱাৰ নিচিনা সেই নাটকীয় অভিনয় বুলি কৈছিল যিটো সেইটো আছিল আগতে অসমীয়া চিনেমাত হাঁহে আৰু আমাৰ কয় যে ইমান লাহে লাহে ডাইলগ কয় মা ভাত খালি নে এনেকুৱা ধৰণে কথা কোৱা সেইটো আছিলে তেনেকৈ আছিল সেইটোৱে তেতিয়া কাৰণে হয়তো নেচাৰেল বা এনেকুৱা আছিল ইমান শ্ল' নে অসমীয়া চিনেমাবিলাক এনেকুৱা ওলাইছিল এতিয়া আৰু লাহে লাহে আমাৰ ইয়াতো সেই যিটো নেচাৰেল হলিউডৰ চিনেমাবিলাক চালে তেতিয়া এক্টিং কৰা যেনে নালাগে এক্টিঙে কৰিছে নে আচলকে ঘটনাটো হৈ আছে এনেকুৱা লাগি থাকে এতিয়া মাৰাঠী বা বলিউড বা এইবিলাকতো সেইটো ষ্টাইল আহিছে এতিয়া অসমতো লাহে লাহে এনেকুৱাবিলাক আহিছে এতিয়া নাটকীয় অভিনয়টো কৰিলে এই বেছি নাটক কৰিছে এনে ক'ব এতিয়া সেই এইটো ষ্টাইল আহিছে এতিয়া সেই ক্ষেত্ৰত ভাল আৰু এতিয়া ইণ্টাৰনেট হোৱাৰ পিছত গোটেই পৃথিৱীখন সৰু হৈ গ'লতো এতিয়া আমেৰিকাৰ বা ইউৰোপৰ বা ফ্ৰান্সৰ বা জাপানৰ এক্টৰ এটাই কি কাম কৰিছে ইয়াৰ মানুহ এজনে চাব পাৰে গোটেই সেই বস্তুটো বহুত সেইকাৰণে চেঞ্জ হৈছে ভালেই হৈছে মোৰ মতে আৰু কিন্তু বলবগতে কোৱা কথাটো আকৌ কম মুঠতে অসমত টেলেণ্টৰ অভাৱ নাই বহুত ভাল ভাল ডাইৰেক্টৰ অভিনেতা অভিনেত্ৰী টেকনিচিয়ান চব আছে আমাৰ খালি সেই বাজেটটো কম আৰু মানুহে অলপ কম চাই কাৰণে আমাৰ একচুৱেলি মানুহে কম আমাৰ সেইটো এটা মেইন কথা সেইটোৱে আমাৰ যদি 1 লাখ মানুহ তাৰ 1 লাখেতো চিনেমা নাচাব 1 লাখৰ ক'বা 10,000 বা 20,000 চিনেমা চাব গতিকে সেই 1 লাখ মানুহৰ যদি আৰু 10,000 পৰা গৈ যদি 50,000 চায় তেতিয়া আমাৰ ৰিটাৰ্ণটো আহিব আৰু ভাল ভাল কাম কৰিবলৈ সুবিধা পাব মানুহখিনি ভাল কাম হৈ আছে আৰু ভাল হ'ব অসমীয়া চিনেমাৰ ভাল দিনে আহিব মই যিমান দূৰ মোৰ আশা মইতো ৰিচেণ্টলি বহুত দেখিলোঁ মানে ভাল ভাল ডিৰেক্টৰ তেনেকুৱা ইয়াং মোতকেও ইয়াং ক'ব গ'লে কিন্তু বহুত ইহঁত এতিয়া সুব্ৰত তাৰপিছত এই এতিয়া চুপা চুপিখন কৰি আছে প্ৰণৱ ভৰালী একদম সৰু সৰু ল'ৰা এটা তনুজ নাথত এইবিলাক চব একেবাৰে সৰু সৰু ল'ৰা আৰু এজন বহুত ধুনীয়া ডিৰেক্টৰ আছে আপোনাৰ আপুনি শুনিছে চাগে মহাৰ্ষি এতিয়া আকৌ সেইটো এই SRTৰ পৰা পঢ়ি অহা গতিকে তেওঁৰ চিনেমাখনে বহুত নামো কৰিছে বিদেশে গতিকে তেওঁলোকে সেনেকুৱা ল'ৰাবিলাক ওলাই আহিছে আৰু ওলাব আৰু আছে ওলাব খুব ভাল ফাইনেলি আপোনাৰ জাষ্ট আহিবলগীয়া মুভি যোনখন মৰমৰ দেউতা তাৰ বিষয়ে আপুনি অকণমান কৈছে বাৰু কিন্তু আমি আপোনাৰ ৰোলটোৰ বিষয়ে অকণমান জানিব বিচাৰিম যাতে আমাৰ অডিয়েঞ্চে অকণমান গম পায় আৰু মানে চিনেমাখন চাব যাব তেওঁলোকৰ অকণমান আগ্ৰহটো বাঢ়ে আমাক অকণমান ক'ব নেকি তাৰ বিষয়ে এইখন হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ মৰমৰ দেউতা বুলি এখন উপন্যাস আছিলে সেইখন সফুৰা আলোচনীখনত ওলাইছিলে খুব পপুলাৰ হৈছিলে খুব পঢ়ি ভাল পাইছিলে শিশু উপন্যাসৰ নিচিনা কিন্তু একেবাৰে শিশুও নহয় আৰু তাৰপিছত এখন স্কুলতো দিছিলে ৰেপিটিডাৰ বুলি যে কয় স্কুলতো চলিছিলে গতিকে বহুত মানুহে অলৰেডি স্কুলত পঢ়িছে আৰু সফুৰাটো বহুতে পঢ়িছে সেইকাৰণে বহুত মানুহে এখন লৈ পেলাই আগ্ৰহী যে এখন চিনেমা কৰিব পাৰিলে বঢ়িয়া আছিল তেতিয়াই ছাৰটোৰ চিন্তাবিলাক অলপ বেলেগ তেতিয়াই তেওঁ এখন কৰিছিলে খালি সেইখনৰ কাৰণে আৰু বহুতেও মানে এখন বিচাৰিছিলোঁ আৰু বহুতে কৰিবও বিচাৰিছিল মানে বহুতে কৰিব ইচ্ছা কৰিছিল যে এখন কৰোঁ কিন্তু ছাৰে হয়তো পাৰ্মিশ্যন দিয়া নাছিলে বা কিবা কাৰণত কিন্তু এতিয়া ছাৰ নোহোৱা হোৱাৰ পিছত হিমজ্যোতি তালুকদাৰ আমাৰ তাৰিখ আৰু কেলেণ্ডাৰ দুখন কৰি পেলাই তেওঁ এটা নিজৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে মানুহে ভাল পাইছে খুব চিৰিয়াছ ল'ৰা ডিৰেক্টৰ ভাল কাম কৰি আছে হিমজ্যোতিয়েও ভাবি আছিল বহুত দিনৰ পৰা তাৰপিছত ভৱেন্দ্ৰ ছাৰৰ বাইদেউৰ লগত কথা পাতোঁতে বাইদেৱে তেতিয়া মানে ক'লে হ'ব তুমি কৰিবা তোমাক দিম তাৰপিছত আমি প্ৰায় এই ক'ভিড আৰম্ভ হোৱাৰ সময়তে আমি হিমজ্যোতিটো 6-7 বছৰৰ পৰা লাগি আছে সেইখিনি সময়তে আমি কৰিবলৈ ল'লোঁ লৈ পেলাই চব ঠিক কৰিলোঁ মেলিলোঁ গ'লোঁ আমি ডিগবৈত লোকেশ্যন লৈছিলোঁ এটা বৰ ধুনীয়া ঘৰ এটা তাৰপিছত সেই ক'ভিড হ'ল এজনৰ তাৰপিছত হৈ আমি সেই শ্বুটিংটো যি কেঞ্চেল হ'ল তাৰপিছত থাকিয়ে গ'ল তাৰপিছত আমি ভাবিছোঁ চিনেমাখন নহ'ব আৰু বৰ বেয়া লাগি আছে মোৰো বেয়া লাগি আছে হিমজ্যোতিয়েতো বেয়া লাগিব ইমান বছৰৰ আশা তাৰপিছত থাকোঁতে এই আজি 2 বছৰমান আগতে এগৰাকী ভদ্ৰ মহিলা তেওঁৰ নাম মমতা মহিলাৰী তেওঁ এই বৰোদাত থাকে ইয়াৰে হয় কোকৰাঝাৰৰ বৰোদাত থাকে তেওঁৰ লগত কিবা কাৰণত হিমৰ সম্পৰ্ক হৈ তেওঁ ক'লে হ'ব মই কৰিম বুলি প্ৰডিউচ কৰিছে হয় কৰিম বুলি কওঁতে আমি প্ৰায় 2 বছৰ হ'ল শ্বুটিং কৰা অলমষ্ট এতিয়া আমি সেই ডিগবৈত নকৰিলোঁ আকৌ আমাৰ কাষ্টিঙো চেঞ্জ হ'ল কাৰণ যিজন ল'ৰাক ধৰা ভাবিছিলোঁ ইফাল থাকিবই খালি মই আৰু অপৰ্ণা আমি দুজনে হাজবেণ্ড এণ্ড ৱাইফ মাক দেউতাকৰ কেৰেক্টাৰটো কৰিছোঁ আমি দুটা আছোঁ সেইখিনি প্ৰায় সলনি হ'ল
হৈ পেলাই আমি কৰিলোঁ। আমি মঙলদৈত মেইন শ্বুটিংখিনি মঙলদৈত কৰিছোঁ আৰু এটা পাৰ্ট আমি চেৰগাঁও অৰুণাচলত কৰিছোঁ। 2টা পাৰ্ট আছে, সেইটো সৰু পাৰ্ট, গতিকে সেইটো কৰিলোঁ আৰু খুব সুন্দৰকৈ কামখিনি হৈ গ'ল। এতিয়া ৰিলিজ হ'বলৈ লৈছে, আশা কৰিছোঁ দৰ্শকে আদৰি ল'ব। আৰু এনেও ছাৰৰ গল্পত এটা আবেদন এটা থাকেই দৰ্শকে ভাল পোৱা ধৰণৰ। আৰু খালি এটা কথা এইখিনিতে কৈ দিওঁ, কিতাপখনৰ লগত একেবাৰে 100% কৰা নাই হিমে যে একেবাৰে হুবহু, কাৰণ তেতিয়া 90 কিমানত লিখিছিল, এতিয়া অকণমান সলনি হৈছে। এতিয়া ল'ৰা ছোৱালীৰ স্বভাৱ চৰিত্ৰ বেলেগ, তেতিয়া অকণমান বেলেগ আছিল। গতিকে এতিয়া সময়ৰ লগত মিলে অকণমান ইটো সিটো সৰু সুৰা চেঞ্জ কৰা হৈছে, সলনি কৰা হৈছে, কিন্তু মূল বস্তুটো একেই আছে। অকণমান নহ'লেতো মানে বৰ হৈ যাব ন, গোটেই জানেই, গোটেই একেই যদি একেবাৰে দিটো কপি হয়, তেতিয়া হয়তো এই মজাটো হয়তো নাথাকিব পাৰে। তাতে আৰু অলপ ইণ্টাৰেষ্টিং হয় বা কিবা কিবি সমল হিমজ্যোতিহঁতে হেৰি কৰিছে, ইনপুট দিছে নতুনকৈ। আৰু মোৰ চৰিত্ৰটো এটাতো এইটো বাপেক পুতেকৰ সম্পৰ্কৰে কাহিনী। বাপেক এজন সহায়, বাপেকৰ উশৃংখল যুৱক এজন ল'ৰাটো যদি আজিকালি যিটো হয় আৰু সাধাৰণতে দেখা যায় যে উশৃংখল, কথা নুশুনে, অমুক তমুক উৎপাত, সেইবিলাক যে হয়, বাপেকটোৱে কিমান কষ্ট পায়, কেনেকৈ তাক সেই লাইনৰ বেয়াৰ পৰা ভাললৈ কেনেকৈ আনিব পাৰি, এই ষ্ট্ৰাগলটোলৈ গোটেই চিনেমাখন। গতিকে খুব মোৰ কাৰণে খুব এটা ইম'চনেল হেৰি কথা। তাতে ছাৰৰ গল্প, হিমজ্যোতিৰ নিচিনা পৰিচালক, আৰু মই ইমান ধুনীয়া এটা চৰিত্ৰ পাইছোঁ, লগত বধি আছে আৰু বাকী অপৰ্ণাৰ নাম ল'লোঁ, অৰুণাও আছে, অৰুণাথো আছে এটা চৰিত্ৰত, বাকী নতুন ল'ৰা ছোৱালী গৌৰৱ বৰা আছে, এনেকৈ নতুন ল'ৰা ছোৱালী বহুতখিনি আছে। গতিকে এখন সুন্দৰ, চবেই ভাল পোৱা আৰু সমাজলৈ এটা যাতে বাৰ্তা যায় ভাল, সেনেকুৱা ধৰণৰ ছবি এখন হ'ব বুলি আশা কৰিছোঁ। এতিয়া দৰ্শকে যদি সঁহাৰি জনায় খুব ভাল লাগিব, আৰু নিশ্চয় দৰ্শকে সঁহাৰি জনাব বুলি আমি আশা কৰি আছোঁ। আমিও আশা কৰিছোঁ, কাৰণ এনেকুৱা ধৰণৰ দেউতা আৰু ল'ৰাৰ ৰিলেশ্যনৰ ওপৰত এনেকৈ বহুত কম চিনেমা বনোৱা হয়। লাষ্ট মই দেখিছিলোঁ আপোনাৰ আদিল হুছেইনৰ যোনখন মুভি আছিলে, মুক্তি ভৱন বুলি, সেইখন আছিলে। বহুত কম আমি এনেকুৱা চিনেমা পাওঁ। গতিকে মানুহে যদি চাই মানে ভাল লাগিব, আৰু মানে বস্তুটো ৰেছপন্সটো যদি ভাল আহে, ভাল পাব লাগে। কাৰণ এটা হ'ল ভৱেন শইকীয়া ছাৰৰ গল্পৰ প্ৰতি মানুহৰ এটা আগ্ৰহ আছে। যিখিনি মানুহে ভৱেন শইকীয়া ছাৰক ভাল পায়, সেইখিনি মানুহে নিশ্চয় চাব। আৰু এতিয়া হিমৰ যেতিয়া 2খন চিনেমা কৰি অকণমান এটা নাম হৈছে বা ভাল চিনেমা কৰা বুলি এটা মানুহে নিশ্চয় সকলোখিনি মিলি, এখনতো আৰু খুব ধুমধাৰাক্কা গান বাজনা থকা, ফাইট থকা হেৰি চিনেমা নহয়, ফুল ফৰ্মুলা চিনেমা নহয়। গতিকে এই ধৰণৰ চিনেমাৰ কাৰণে সেইখিনি মানুহে যদি আহে, ভাল চিনেমা ভাল পোৱা মানুহখিনিয়ে যদি চাবলৈ আহে, আমাৰ সকলোৰে কাৰণে ভাল, আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ কাৰণেও ভাল, আমাৰ কাৰণেও ভাল, প্ৰযোজক পৰিচালকৰ কাৰণেও ভাল। গতিকে আমি আশা কৰি আছোঁ ভাল হ'ব বুলি। তাকে আমাৰো শুভেচ্ছা থাকিল দাদা, ধন্যবাদ। ইয়াৰ লগতে আজি আমাৰ মাজত আহি উপস্থিত হোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। বহুত কথা থাকি গ'ল, চাগে আমি আৰু এদিন বহিব লাগিব, বহি পেলাই কথা পাতিব লাগিব, কিন্তু আজিৰ কাৰণে আমি ইমানতে সামৰিম। আৰু আপোনাৰ কেনেকুৱা লাগিলে কথাখিনি পাতি? তোমাক ধন্যবাদ জনাইছোঁ। মই বহুতৰ পৰা ভাবি আছিলোঁ যে আহিম বুলি তোমাৰ তালৈ, কাৰণ তোমাৰ দেখি আছোঁ ফেচবুকতে হওক, ইউটিউবতে হওক, তোমাৰ ভাল ভাল মানুহৰে ইণ্টাৰভিউ কৰি আছা। ময়ো তোমাৰ ইয়াত আহিবলৈ সুযোগটো পালোঁ, ভাল লাগিলে, তোমাকো ধন্যবাদ। আৰু ভাল লাগিছে, এনেকুৱা মানে বেছি ফৰ্মেল নহয়, আমি কেজুৱেলি ধুনীয়াকৈ মনৰ কথাখিনি ক'ব পাৰিছোঁ। বেছি খুব মানে হিচাপ কৰি কৰি কথা ক'ব লাগিলে দিগদাৰ, আমি সেনেকৈ তেনেকৈ টান পাওঁ। আৰু মই কথা কোৱাত ইমান ভাল নহয়, নাজানো কি ক'লোঁ কি নক'লোঁ, কিবা যদি ভুল হৈছে, কাৰোবাৰ যদি কথা নাম চাম বাদ পৰি গৈছে বা কাৰোবাৰ কথা যদি বেয়াকৈ কৈছোঁ, বেয়া নাপাব। আৰু খুব ভাল লাগিল, এনেকৈ কৰি যোৱা, নিশ্চয় ভাল হ'ব। তোমালোকৰ লাহে লাহে আৰু উন্নতি হওক, আৰু ভাল ভাল কাম কৰা, তাৰ বাবে শুভেচ্ছা থাকিলে। থেংক ইউ, ধন্যবাদ দাদা, নমস্কাৰ। নমস্কাৰ, মই মিণ্টু বৰুৱা। আমি এখন চিনেমা কৰি আছোঁ, মৰমৰ দেউতা, ভৱেন শইকীয়া ছাৰৰ কাহিনীৰ আধাৰত। আৰু সেই ছবিখন 15 মে'ত মুক্তি লাভ কৰিব। আশা কৰিছোঁ আপোনালোকে ছবিখন চাব, চাই কেনে পালে জনাব। আৰু আজি মই উপস্থিত আছোঁ এয়া আউটলুক উইথ অভিলাষ, এই অনুষ্ঠানটোত আজি উপস্থিত থাকি খুব ভাল লাগিল। আজিও এই ইণ্টাৰভিউটো যদি আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু অভিলাষৰ যিটো চেনেল আউটলুক উইথ অভিলাষ, সেইটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভাল ভাল এনেকুৱা ধৰণৰ ইণ্টাৰভিউ চাই থাকিবলৈ সুবিধা পাব। ধন্যবাদ।